দুগৰাকী প্ৰাক্তন বিধায়কক আজিৰ অভিমতত আমি অতিথি কৰিছোঁ এই কাৰণেই প্ৰথমতে দিল্লীত তাৰপিছত গুৱাহাটীত আৰু আজিৰ দিনটোত সমষ্টিবাসীত গৈ তেখেতসকল উপস্থিত হৈছেগৈ এটা নতুন পৰিচয় লৈ আৰু এই দুয়োগৰাকী প্ৰাক্তন বিধায়কক আজিৰ অভিমতত আজিৰ দিনটোতে অতিথি কৰি আমি কিছু কথা পাতিব বিচাৰিছোঁ মই প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আছে মই বিনন্দ শইকীয়াক স্বাগতম জনাইছোঁ আৰু সত্যব্ৰত কলিতা আছে কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই আপোনালোক দুয়োকে মাতিছোঁ আৰু আমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে ধন্যবাদো জনাইছোঁ আৰু আজি আপোনালোকৰ এটা বিশেষ দিন নতুন পৰিচয় লাভ কৰিছে তাৰ কাৰণে আগতীয়াকৈ অভিনন্দন জনাই লৈছোঁ কিন্তু কিছুমান কথা মই খোলাখুলিকৈ সুধিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ আপুনি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ মাজেৰে মই ভাবোঁ আপুনি যিটো ছাত্ৰ ৰাজনীতি আৰম্ভ কৰিছিল তাৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি আপুনি ঘৰৰ ল'ৰা ঘৰলৈ উভতি অহাৰ দৰে এটা পৰিৱেশৰ সূচনা হৈছে আপোনাৰ জীৱনত এই যে এটা সময়ত আপুনি আছু কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈছিল তাৰপিছত আপুনি কংগ্ৰেছ কৰিলে তাৰপিছত আপুনি বিজেপিলৈ ঢপলিয়ালে তাৰপিছত এতিয়া আকৌ আপুনি কংগ্ৰেছলৈ উভতি আহিছে মানে মানুহৰ নীতি আদৰ্শ বুলি কিবা এটাতো থাকিব লাগে আপুনি কি ৰাজনীতি কৰাৰ ক্ষেত্ৰত এইবিলাক একো ধৰি ৰখা নাই নেকি বাদ দি দিছে নেকি চব কথাটো তেনেকুৱা নহয় কথাটো হৈছে যে আমি ছাত্ৰ ৰাজনীতিৰ পৰা এই সক্ৰিয় দলীয় ৰাজনীতিলৈকে এই সময়ছোৱাত যিখন সমাজৰ মাজেৰে আহিছোঁ যিখন সমাজ আমি পাইছোঁ এই সমাজখনত ঘটি থকা উত্থান পতন এই সমাজত ঘটি থকা ৰাজনৈতিক কথা বতৰা এই সমাজত ঘটি থকা ৰাজনৈতিক বিন্যাস বা সমাজৰ ভাল বেয়া নিৰ্ণয় কৰিব পৰা ৰাজনীতিৰ লগত খোজ মিলাইহে আমি এইখিনিলৈকে আহিছোঁ বিশেষকৈ মই তাৰ কাৰণে আমি কেতিয়াবা দল সলনি কৰিবলগীয়া হৈছে তাৰ কাৰণে কেতিয়াবা আমি আদৰ্শৰ কথাটো কিছু পৰিমাণে একাষৰীয়া কৰি আমি সাম্প্ৰতিক কথাখিনিৰ লগত মিলাই চলিবৰ কাৰণে সাম্প্ৰতিক কথাখিনি জনসাধাৰণৰ লগত মিলি চলিবৰ কাৰণে আৰু সময়খিনিৰ লগত জনসাধাৰণৰ চিন্তাধাৰাৰ লগত নিজকে মিলাই চলাবৰ কাৰণে আচলতে এনেকুৱা দল সলনিৰ কথাটো আহিছে আৰু মই ভাবোঁ যে দল সলনিটো এনেকুৱা এটা ঘটনা হৈ গৈছে ভাৰতবৰ্ষত যে সেইটো এতিয়া এনেকুৱা ধৰিবলগীয়া কথা নহয় মূল কথাটো হৈছে যে আমি জনসাধাৰণৰ পক্ষত আছোনে নাই আমি জনসাধাৰণে ভোগ কৰি থকা সমস্যাবিলাকত মাত মাতিব পৰা অৱস্থাত আছোনে নাই আমি উন্নয়নৰ স্বাৰ্থত কাম কৰিব পৰা আছোনে নাই সেই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে আমাৰ দল সলনি বা আমি কেতিয়াবা ইটো দলৰ পৰা সিটো দললৈ আহিছোঁ এয়া সময়ৰ আহ্বানত আমি তেনেকুৱা কৰিবলগীয়া হৈছে গতিকে মই এইটো নকওঁ যে নীতি আদৰ্শ আমাৰ নাই এটা আদৰ্শ আমাৰ আছে যে ৰাইজৰ কাৰণে মই কাম কৰিব বিচাৰোঁ সেইটো মোৰ নিজা আদৰ্শ ৰাইজৰ কাৰণে মই কিবা এটা ক'ব বিচাৰোঁ সেইটো মোৰ আদৰ্শ ৰাইজৰ যদি কিবা দুখ দুৰ্দশা দেখা পাওঁ সমাজখন যদি বেয়াৰ পিনে গতি কৰা দেখা পাওঁ সেইটোৰ বিৰোধিতা কৰিবৰ কাৰণে কেতিয়াবা দল সলনি কৰিবলগীয়া হ'লেও সেইটো আমি মানি ল'বলগীয়া হৈছে গতিকে মই সেইটো বৰ ডাঙৰ কথা বুলি ভাবা নাই আৰু প্ৰকৃততে মই দুটা কথাই ভাবোঁ এটা শাসক পক্ষ আৰু এটা বিৰোধী পক্ষ কোনটো পক্ষত থাকিলে জনসাধাৰণৰ কাৰণে ভাল হ'ব সেইটো নিৰ্ণয় কৰাৰ এটা পৰিৱেশ আমি সময়ে সময়ে দেখি থাকোঁ আৰু সেইটো নিৰ্ণয় কৰিবলৈ সময়ত আমি সিদ্ধান্ত লওঁ গতিকে মোৰ কথাটো তেনেকুৱা ঠিক আছে মই আহিম আকৌ আপোনাৰ কাষলৈ আহিম মই সত্যব্ৰত কলিতা যেনেকৈ মই আপোনাৰ কাষলৈ আহিছোঁ বিনন্দ শইকীয়া যেনেকৈ ছাত্ৰ নেতা আছিল আপুনিও তেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসময়ৰ ছাত্ৰ নেতা তাৰপিছত আপুনি আছুৰ মজিয়ে গোটেই এটা সামাজিক পৰিচয় লাভ কৰি এটা সময়ত আপুনিও ৰাজনীতিত যোগ দিলে অলপতে আপোনালোকৰ দলৰ সভাপতিয়ে আপোনাৰ সন্দৰ্ভত যিকেইটা কথা কৈছে আপুনি নিশ্চয় মন কৰিছে যে আপুনি দল সলোৱাটো আপোনাৰ কাৰণে তেনেই সহজ কথা বুলি কৈছে ইতিমধ্যে আপুনি কেইবাটাও দল সলাইছে আৰু যোৱাবাৰ আপুনি টিকেট নাপাতো বুলি আকৌ অগপত ত্যাগ কৰিছিল আৰু এতিয়াও আপুনি ত্যাগ কৰাটো কোনো ডাঙৰ কথা নহয় বা দলৰ বৰ বিশেষ একো প্ৰভাৱ নপৰে আপোনাৰ নিচিনা ৰাজনীতিকে অগপৰ নিচিনা দল ত্যাগ কৰিলে আপোনাকে মই সুধিছোঁ যে সিদিনাখনলৈকে আপোনালোক সাধাৰণ সম্পাদকৰ দৰে আপুনি এটা পদবীত আছিল অগপৰ কিন্তু তাৰপিছত আপোনালোকৰ সভাপতিয়ে কিন্তু আপুনি দল ত্যাগ কৰাৰ লগে লগে তেনেকুৱা মন্তব্যহে কৰিছে সভাপতিয়ে কি বক্তব্য মোৰ সন্দৰ্ভত কৰিছে সেইটো কাৰণে মোৰ গুৰুত্ব দিবলগীয়া বিষয় বুলি মই আজিৰ তাৰিখত ভাবি থকা নাই কাৰণ কিয় হয় তেওঁ ইমান সস্তীয়াভাৱে কথাবিলাক উত্থাপন কৰিছে মই যিবিলাক কথা জাতীয় জীৱনৰ কাৰণে প্ৰশ্ন কৰিছিলোঁ তেওঁলোকে সেই কথাবিলাকত তেওঁ উত্তৰ দিবৰ কাৰণে তেওঁ উত্তৰ নাই
মই দল সলনি কৰিছোঁ, মই জাতীয় জীৱনত কিছুমান প্ৰশ্ন উত্থাপন কৰিছিলোঁ, যিবিলাক প্ৰশ্ন তেওঁৰ হাতত উত্তৰ নাই কাৰণে তেওঁ আবুল তাবুল বকিছে। এইটো কথাত আৰু মই ভাবোঁ তেওঁৰ উত্তৰ দিয়াটো মোৰ কাৰণে আজিৰ এই বহুমূলীয়া আমি আলোচনাটোত সময় নষ্ট কৰা হ'ব। আমি ছাত্ৰ সন্থা কৰিছিলোঁ, অতুল বৰাই কিমান দিন ছাত্ৰ সন্থা কৰিছে মই নাজানো, কিন্তু মই একেবাৰে আন্দোলনৰ পৰা ছাত্ৰ সন্থা কৰিছোঁ। কামৰূপ জিলা সদৌ অসম ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক, তাৰপিছত এটা ৰাজনৈতিক জীৱন আমাৰ আৰম্ভ হৈছে। আৰু এই ৰাজনৈতিক জীৱনটো আমি আঞ্চলিকতাবাদৰ সূত্ৰেৰে আমি আৰম্ভ কৰিছোঁ। আমি যি দলতে নাযাওঁ, কিন্তু যিটো দলত আছোঁ তাত যিটো সত্তা আছিল সেই সত্তাটো এতিয়া নাই। এতিয়া অসম গণ পৰিষদ দলত আঞ্চলিকতাবাদ বুলি কোৱাটো আচলতে এইটো হাঁহি উঠা কথা হ'ব। ক'ত আঞ্চলিকতাবাদ আছে? যিটো দলে কাৰ বিৰোধিতা কৰিব নোৱাৰে, যিটো দলে অসম চুক্তিখন নস্যাৎ কৰিলে আৰু অসম চুক্তিখন ৰূপায়ণ কৰিবৰ কাৰণে 1985 চনত 14 অক্টোবৰত অসম গণ পৰিষদ জন্ম হৈছিল। সেই দলটোৱে আজি কি ভিত্তিত ক'ব যে আমি আঞ্চলিকতাবাদী শক্তি বা জাতীয়তাবাদী শক্তি? মই চেষ্টা কৰিছিলোঁ বহুত যে অসমত থকা সকলো আঞ্চলিকতাবাদী শক্তিবিলাক এক হ'ব লাগে। তাৰপিছত ৰাইজৰ দল, তাৰপিছত জাতীয় পৰিষদ, জনগোষ্ঠীয় বিভিন্ন সংগঠন, কাৰ্বি আংলঙত জন্ম লোৱা সংগঠন, সেইবিলাক সকলো সেইটো সভাত সকলোৱে গ্ৰহণ কৰিলে। কিন্তু যেতিয়া অহা 14 অক্টোবৰত যিখন সভা হ'ব, 13 অক্টোবৰত যিখন সভা হ'ব, তালৈ কাক নিমন্ত্ৰণ কৰা হ'ল? যিবিলাক NDA লগত থকা আছে। অৰ্থাৎ NDAক শক্তিশালী কৰিবলৈ, ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিবৰ কাৰণেহে তেওঁলোকে আঞ্চলিক দলবিলাকক নিমন্ত্ৰণ দিলে। আৰু মই সভাৰ পাছতে কৈছোঁ যে এই কথাটোত মই একমত নহয়, কাৰণ আমি বিচাৰিছিলোঁ অসম গণ পৰিষদ শক্তিশালী হওক, তাত লুৰিণজ্যোতি গগৈ আহক, জগদীশ ভূঞা আহক, তাত অখিল গগৈ আহক, আমি এটা শক্তিশালী ৰূপত আঞ্চলিকতাবাদটো আগবঢ়াই লৈ যাওঁ। কিন্তু সেইটো কথা তেওঁলোক কেতিয়াও এগ্ৰী নহয়। তেওঁলোকে মই তেতিয়াই দলটো এৰিবলৈ চেষ্টা কৰোঁ যেতিয়া মানে অসম গণ পৰিষদৰ প্ৰাৰ্থী কোন হ'ব, অসম গণ পৰিষদৰ সভা ক'ত হ'ব, অসম গণ পৰিষদৰ কোনজন মানুহক সভা মানে চেয়াৰমেন দিয়া হ'ব, এই সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অৰ্থাৎ আজিৰ তাৰিখত যদি চাই, অতুল বৰা তাৰ ৱৰ্কিং প্ৰেচিডেণ্টহে, মুখ্য সভাপতিগৰাকী কিন্তু হিমন্ত বিশ্ব শৰ্মা। এইটো অগপৰ বাকী মানুহবিলাকক সুধিলেও আপোনালোকে গম পাব। অৰ্থাৎ অগপৰ যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত লোৱা মূল ব্যক্তিজন ভাৰতীয় জনতা পাৰ্টীৰ নেতা। তাত কি আঞ্চলিকতাবাদ থাকিব পাৰে? অতুল বৰাই কৈছে মই হয় মানে পৰিৱেশ পৰিস্থিতিত আমি এতিয়া যদি মই অসম গণ পৰিষদত থাকোঁতে এটা চাহক্ৰুদ্ধ পৰিৱেশত আছিলোঁ। চাহক্ৰুদ্ধ পৰিৱেশত যে মই এইটো কথা প্ৰতিবাদ কৰিব লাগে, প্ৰতিবাদ কৰিব নোৱাৰোঁ। আগতো আপুনি বেলেগ দলত আছিল, বেলেগ দল সলাইছে, আপোনাক তেনেকৈ কৈছে? বেলেগ দলত নহয়, ক'ত বেলেগ দলত মই আছোঁ? মই অসম গণ পৰিষদত আছোঁ। হয়, মই কিছুদিন মই অসম গণ পৰিষদত অহাৰ আগতে মোক অসম গণ পৰিষদ দলত যোগদান কৰিব দিয়া নাছিলে এটা শক্তিয়ে, যিকোনো কাৰণতে মোক শক্তি দিয়া নাছিল। আৰু তেতিয়া মই প্ৰগতিশীলৰ যোগেদি মই অসম গণ পৰিষদলৈ আহিছোঁ। সেইবিলাক কথা কোৱা কথা। অসম গণ পৰিষদত এতিয়া বহু মানুহ আছে যিবিলাকে NAGP কৰিছিলে, যিবিলাকে প্ৰগতিশীল কৰিছিলে, তেনেকুৱা বহুত মানুহ আছে। গতিকে সেইবিলাকৰ ক্ষেত্ৰত ৰেহাই, আৰু মোৰ ক্ষেত্ৰত এইটো এটা অপৰাধ। এই ধৰণৰ এটা মই ভাবোঁ তেওঁ নিজৰ গা বচাবলৈ এই ধৰণৰ এটা অবান্তৰ অপ্ৰয়োজনীয় কথা উত্থাপন কৰিছিল। কিন্তু তেওঁ অসমৰ মানুহক উত্তৰ দিয়া উচিত আছিল যে সত্যব্ৰত কলিতাই যে কাৰ কথাটো ক'লে 2024 চনৰ 31 ডিচেম্বৰলৈ যে কাৰ তেতিয়া সভাপতিৰ মুখত এটা শব্দ শুনিছে নেকি? সভাপতিৰ মুখতো এটা শব্দ শুনা নাই। তেওঁক মই প্ৰশ্ন কৰোঁ মুকলিভাৱে যে যেতিয়া সিদিনা 18 ডিচেম্বৰ, 10 ডিচেম্বৰ, 9 ডিচেম্বৰৰ দিনা কাখন গ্ৰহণ হৈছিল, 10 ডিচেম্বৰত অসমত 1919 বহুত গণ্ডগোল হৈ গৈছে। তাৰপিছত আমাক গোটেই বিধায়কবিলাক অমিত শ্বাহৰ ওচৰলৈ লৈ গৈছিল ৰাতি 11টা বজাত মানে স্পেচিয়েল ফ্লাইটেৰে। তেতিয়া আমাক কোৱা আছিল, অমিত শ্বাহে আমাক এই 14জন বিধায়ক বহাই পেলাই কৈছিল যে এইটোতো আপোনালোকে বিৰোধিতা কৰিব লাগিব, কিন্তু আমাৰো এটা জন্মলগ্নৰ পৰা এইটো কথা আমি বিৰোধিতা কৰিব নোৱাৰোঁ। কিন্তু অসমীয়া জাতিসত্তা, অসমীয়া ভাষা, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি অধিকাৰ সাব্যস্ত কৰিবলৈ আপোনালোকে ক্লজ 6ত জাষ্টিছ বিপ্লৱ শৰ্মাই যি কথা কয় সেই কথা আমি দাড়ি কোমা নোহোৱাকৈ আমি গ্ৰহণ কৰিম। আজিৰ তাৰিখলৈ অতুল বৰাক প্ৰশ্ন সোধক, আজিৰ তাৰিখে অসম গণ পৰিষদৰ পৰ্যটন মানুহক অসম মানে সভাপতি অতুল বৰাই উত্তৰ দিয়ক যে ক্লজ 6টোৰ অৱস্থাটো কি, ক'ত আছে এতিয়া ফাইলটো। গতিকে এইবিলাক জাতীয় জীৱনত উত্থাপন হোৱা প্ৰশ্ন, সেই কথাবিলাকক কিন্তু তেওঁলোকে উত্তৰ নিদি আবুল তাবুল কিছুমান কথা ক'বলৈ চেষ্টা কৰিছে। সেইটো কৈ থাকক। আৰু মই এইকাৰণে দলটো ত্যাগ কৰিছোঁ যাতে এটা চাহক্ৰুদ্ধ পৰিৱেশৰ পৰা ওলাই আহি মই সত্যতা মই আপোনাৰ কথাখিনি মই বুজি পাইছোঁ, আপোনাৰ এটা চেণ্টিমেণ্ট আছে, আৱেগ আছে, কিন্তু আপুনি সঁচাকৈ আদৰ্শগত কাৰণত দল ত্যাগ কৰিছে নে আপুনি বিধায়ক হ'বৰ কাৰণে দল ত্যাগ কৰিছে? নহয়, বিধায়ক হ'বলৈ দল ত্যাগ কৰাটোতো এটা অপৰাধ হ'ব নোৱাৰে, কাৰণ মই সেই সমষ্টিটোত বহুদিন ধৰি কাম কৰি আছোঁ। মই বিধায়ক হৈছোঁ, মোক মানুহে ভাল পায়, আৰু মই তাত আৰু যোৱাবাৰ মোক কৈ টিকেট নিদিওঁতে তেওঁলোকে এটা অজুহাত এতিয়া ক'ব আপোনালোকক যে যোৱাবাৰ তেওঁক টিকেট দিয়া হয়, তাৰ আগত টিকেটটো বিজেপিত আছিলে। বিজেপিৰ টিকেটটো কেতিয়া আছিল? য'ত মই ইলেকশ্যন খেলা নাই তেতিয়া বিজেপিৰ টিকেটটো আছিল। যদি মোক বিজেপিৰ টিকেট দি জিকিব পৰা পৰিৱেশ নাথাকিলেহেঁতেন, তেওঁলোকেতো 3 বা 4 বাৰ ছাৰ্ভে কৰে, মোকতো টিকেটটো নিদিলেহেঁতেন, তেওঁলোকে টিকেটটো দিছে। যোৱাবাৰ কি ছাৰ্ভে কৰিলে যে মোৰ বিৰুদ্ধে কি এণ্টি ইনকামেঞ্চি বা মোৰ বিৰুদ্ধে কিবা যদি ঢৌ আছিল, মোক যদি মানুহে ভোট নিদিলে, সেই কথাটো মোক ক'ব লাগিছিল। মই নোযোৱালৈকেতো দিগন্ত কলিতাই সোমাব পৰা নাছিল। মোক অমিত শ্বাহৰ মিটিঙলৈ মাতি লৈ যোৱা হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ মাতি লৈ যোৱা হ'ল, তেওঁলোকেতো মোক তাত মুকলিকৈ
মানে বিজেপিক ভোট দিবলৈ তেওঁলোকে জোৰ কৰিলে অৰ্থাৎ মই যদি যোৱাবাৰো জোৰ নকৰোঁ অলপ ভোটতে কংগ্ৰেছ পাৰ্টি হাৰিছে কিয় কৰিলে অৰ্থাৎ মোৰ তাত প্ৰতিপত্তিটো আছিল মোক মানুহে ভাল পায় মোক মানুহে মৰম কৰে কিন্তু তাৰপিছত জোৰজবৰদস্তি তেওঁলোকে মোক দলৰ পৰা আঁতৰা মানে দলৰ টিকেটৰ পৰা বঞ্চিত কৰিলে সেইটোতো মোৰ আপত্তি নাই দলৰ টিকেটৰ পৰা বহুত মানুহ বঞ্চিত হ'ব পাৰে কেতিয়াবা কিন্তু এই যে 5 বছৰ মই কেনেকৈ আছোঁ দলটোত কি কাম কৰিছোঁ দলটোত মোক কি সন্মান দিছে দলটোত কি মৰ্যাদা দিছে এই কথাবিলাকতো তেওঁলোকে কেতিয়াও বিবেচনা নাই হিমন্ত বিশ্ব শৰ্মাইতো কৰৰাৰ মিটিঙত মুকলিকৈ কৈ আছিল যে সত্যব্ৰত কলিতাকো আমি এটা সন্মানজনক আসনত দিলে নেকি তেওঁলোকে কৰাবিলাক অপৰাধ নহয় আৰু আমি কৰাবিলাক অপৰাধ গতিকে এনেকুৱা এটা মানে মুখ্যমন্ত্ৰী যে প্ৰতিটো পদতে মিছা কথা কয় আজিও আপোনালোকে কৰৰাৰ ক্লিপিংটো উলিয়াই চাওক অমিত শাহৰ ক্লিপিংটো সেইখিনি ঠিকে আছে কিন্তু মই আপোনাক এইটো সুধিছোঁ যে উৰেটো জীৱন যিটো দলৰ বিৰোধিতা কৰি থাকিলে আপুনিও কতবাৰ কংগ্ৰেছৰ বিৰুদ্ধে আপুনি কথা ক'বলগীয়া হৈছে অগপৰ জন্মই কংগ্ৰেছৰ বিৰুদ্ধে আজি আপুনি পৰিস্থিতিৰ দাহ হৈ বাধ্যত পৰি আপুনি কংগ্ৰেছত যোগদান কৰিবলগীয়া হৈছে পৰিৱেশ পৰিস্থিতি এক নম্বৰ কথা পৰিৱেশ পৰিস্থিতি আজি গৌৰৱ গগৈ যিভাৱে অসমৰ জাতীয় সমস্যাবিলাক দাঙি ধৰিবলৈ সক্ষম হৈছে কা আন্দোলনৰ সময়ত কংগ্ৰেছে যেনেকৈ কা বিৰোধিতা কৰি আগবাঢ়ি আহিছে আজি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি ক'ত নাই নহয় তেওঁলোকেতো কাখন কেনেকৈ পাছ কৰে আৰু হাঁহি উঠা কথা উচ্চতম ন্যায়ালয়লৈ গ'ল তাৰ আগতে বীৰেন বৈশ্যই ভোটটো দিয়া আহিছে নে নাই সেই কথাটো মই মুকলিভাৱে আজি বুলি নহয় মই জইন কৰাৰ কংগ্ৰেছ দলত জইন কৰাৰ নহয় মই অসম গণ পৰিষদ দলৰ ভিতৰত থাকি আপোনালোকে যদি বিভিন্ন চেনেলত চাই গম পাব বহুবাৰ কৈছোঁ যে বীৰেন বৈশ্য আপুনি কৈছে কিন্তু আপুনিতো অগপতো তেতিয়া ত্যাগ কৰা নাই আপুনি কিয় তেতিয়া তাৰ বিৰুদ্ধে আপুনি খুব উজাৰি আপুনি ওলাই নাহিলে আৰে মই এটা টিভি চেনেলত যেতিয়া কম দলৰ কথাটো যে বীৰেন বৈশ্যই ভোট দিয়াটো অপৰাধ হৈছে তাৰপিছতো তেওঁলোকে মোক চৌকত চাহন কৰা নাই তাৰপিছতো তেওঁলোকে মোক সভাত কোৱা নাই তুমি এটা ভুল কথা বুলি সভাতটো ভালকৈ কয় যে সত্যব্ৰত কলিতাই কমলাপুৰ সমষ্টিটো খুব সুন্দৰকৈ ৰাখিছে বুলি কয় তাৰমানে মই কোৱা কথাবিলাকত তেওঁৰ হাতত উত্তৰ নাই সেইকাৰণে মনে থাকে আৰু নীৰৱতাই তেওঁলোকৰ প্ৰধান অস্ত্ৰ বুলি ভাবিছে যে সত্যব্ৰত কলিতাই কৈ থাকক গতিকে আমাৰ হাতত উত্তৰ নাই তেনেকৈ এটা দল নচলে আপুনি কৈছে কিন্তু মই কৈছোঁ যে আপুনি তেতিয়া আপুনিতো ক'ৰবাত কম্প্ৰমাইজ কৰিলে আপুনি মনে প্ৰাণে বিৰোধিতা কৰে কিন্তু দলৰ যিটো স্থিতি ল'লে আপুনিতো দল তেতিয়া ত্যাগ নকৰিলে মই দল তেতিয়াহে আপুনি দল ত্যাগ কৰিছে দল ত্যাগ এইকাৰণে কৰা নাই যে আমি তেতিয়া ভাবিছিলোঁ আমি কৈছিলোঁ যেতিয়া আমাৰ মাজত বহুত সকলো বিৰোধিতা কৰা আৰম্ভ কৰিলে তেতিয়া আমাক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত লগ লগাই দিয়া হ'ল আৰু আমাৰ বিশ্বাস আছিল যে ক্লজ 6টো কিছু পৰিমাণে ইমপ্লিমেণ্ট হয় ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সামাজিক বা আমাৰ যিখিনি সামাজিক অৰ্থনৈতিক কথা সাংস্কৃতিক কথাবিলাকৰ ৰক্ষা পৰিব সেইটোতো নকৰিলে তেতিয়া আমি অলপ আশ্বস্ত আছোঁ ঠিক আছে বাৰু কাটো নিলে কিন্তু ক্লজ 6টো ইমপ্লিমেণ্ট হ'ব কিন্তু ক্লজ 6ৰ কথাটো আলোচনা নহ'ল আজিলৈকে 5 বছৰ গ'ল 5 বছৰতকৈ বেছি গ'ল 19 চনতে আমাক কৈছিল আজিলৈকেতো ক্লজ 6ৰ কথা এবাৰো আলোচনা হোৱা নাই কোনোবা দিনা গৃহমন্ত্ৰী মাতি এজিপি বিজেপিৰ MLA-বিলাকক কৈছে যে ক্লজ 6টো আলোচনা কৰোঁ সংগঠন সদৌ অসম ছাত্ৰ সন্থা বা বাকী সংগঠনবিলাকক মাতি নিকলে নেকি যে ক্লজ 6টো এনেকৈ বিপ্লৱ শৰ্মা দিয়া মতে নকৰিম কিয় নকৰিলে তেতিয়া গতিকে গোটেই কথাবিলাক হ'ল এতিয়া বিজেপিয়ে যিটো শ্ৰুতলিপি দি থকা এজিপি সেই এজিপিটোৰ প্ৰতি মোৰ কোনো ধৰণৰ মানে মই তাত কম্প্ৰমাইজ কৰিবলৈ তাত থাকিবলৈ কাৰণে এটা চাকৰুদ্ধ পৰিৱেশ বুলি ভাবিলোঁ আৰু সদায় সত্যব্ৰত কলিতাই কয়ে একো নকৰে তাৰমানে আপুনি ক'ব বিচাৰিছে যে অগপৰ মূল সভাপতি এতিয়া হিমন্ত বিশ্ব শৰ্মাহে নামতহে 100% এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি নকয় অতুল বৰাই চাগে মানে ব্ৰেকফাষ্টো নকৰিব ডিনাৰো নকৰিব এনেকুৱা অৱস্থালৈ আজি দলটো লৈ গ'ল মানে অতুল বৰাই এতিয়া প্ৰতিটো পদক্ষেপ যাওঁতে আপোনালোকে মই শেহতীয়া উদাহৰণ দিওঁ মই কেইটামান নিতুমণি ডাঙৰীয়া শেহতীয়া উদাহৰণ দিওঁ ফণীভূষণ চৌধুৰী অতি শক্তিশালী নেতা আমাৰ নামনি অসমত ফণীভূষণ চৌধুৰী মাতাৰ পিছতো ভূপেন্দ্ৰই মতাৰ পিছতো বিজেপিৰ মানুহবিলাকে জিলা পৰিষদ গঠন কৰিবলৈ নাহিল ৰুটি চুটি বনাই চাৰ্কিট অধ্যক্ষক বনাই থ'লে খাবলৈ নাহিল সমৰ্থন দিব নাহিলে কংগ্ৰেছক লৈ পেলাই কোৰাম কৰি পেলাই সেইখন মিটিঙত অসম গণ পৰিষদৰ জিলা পৰিষদৰ সভাপতি পাতিছে বজালীত আমাৰ মেজৰিটি আছে তাৰপিছতো মেজৰিটি দেখি সভাপতি নিৰ্বাচিত হৈ গ'ল DC পলাই গ'ল কাৰোবাৰ নিৰ্দেশত DC পলাই গ'ল আৰু পলাই যায় আহি 6টা বজাত আহি কৈছে যে আজিতো আপোনালোকৰ কোৰাম নহ'ল গতিকে 11 তাৰিখলৈ দিম 11 তাৰিখে দিলে আৰু এই 7 তাৰিখৰ পৰা 11 তাৰিখলৈ যিটো সময় পালে সেই সময়তে বিজেপি কৈ দিলে নাই আমি তাত গঠন কৰিম আৰু অতুল বৰাই নিৰ্দেশ দিলে যে এইটো মানি ল'ব লাগে আমাৰ মেজৰিটি থকাৰ পিছত টিকেটটো বাদে দিয়ক মেজৰিটি থকাৰ পিছত বিজেপি আমি তাত হেৰি কৰিব নোৱাৰে বড়োলেণ্ডত কি কৰিলে বড়োলেণ্ডত এতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে যদি এজিপিয়ে যদি এনেকৈ টিকেট দি দিয়ে তেনেহ'লে ভুগিব লাগিব 26 চনত 10টা ঠাইত 4টা হ'ল 4টা ঠাইতো সেইখিনি থুৰিবাৰীৰ কেণ্ডিডেটটো বিজেপিৰ কেণ্ডিডেট মানে সমৰ্থনক উদ্ৰ কৰিছে আপোনালোকৰ সংবাদ মাধ্যমত এইবিলাক কথা আছে এতিয়া অসম গণ পৰিষদৰ সভাপতি অতুল বৰা নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই প্ৰশ্নটো অসমৰ মানুহে কৰিছে ঠিক আছে বাৰু ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম মই বিনন্দ শইকীয়া মই আকৌ আপোনাৰ কাষলৈ আহিলোঁ এই যে আজিৰ দিনটোত আপোনালোক এনেকৈ সমষ্টিত নতুন ৰূপত প্ৰৱেশ কৰিছে আপুনি মই সোধাৰ কাৰণে বেয়া নাপাব এই মানুহখিনিৰ কাৰণে আপুনি আজি এনেকৈ যোৱাটোৱে আচলতে আপোনাৰ কাৰণে দুখজনক কথা আৰু বেদনাদায়ক কথা এই মানুহখিনিয়ে আপোনাৰ এটা সময়ৰ মানুহ আছিল আপুনিও তেওঁলোকৰেই মানুহ আছিল আকৌ আপুনি এটা নতুন ৰূপ ধাৰণ কৰি যাব নালাগিছিল কিন্তু এটা সময়ত আপুনি
নাজানো আৰু কি মোহত কি লোভত কি পাপৰ ফলত নে পুণ্যৰ ফলত আপুনি কেতিয়াবা সংগ দুখতো মানুহ বেয়া হয় বুলি কয় গতিকে আপোনালোক কিছুমান মানুহে কিছুমান কাম কৰিলে আৰু মই ভাবোঁ যে সেই সময়ত আজি আপোনাক সন্মুখত পাইছোঁ কাৰণে কওঁ আৰু যে সেই সময়ত আচলতে কংগ্ৰেছৰ যিটো বিসম্বাদী ৰাজনীতি সৃষ্টি হৈছিল অসমত এইটো কিন্তু আগত আমি নেদেখাৰ সময়ৰ কথা আমি নাজানো কিন্তু আমি দেখাৰ পৰিৱেশটো কৈছোঁ জঘন্য পৰিৱেশ কৰিছিল কিন্তু সেই সময়ত কংগ্ৰেছী মানে বিধায়কসকলে একাংশ নেতাই ৰাজনীতিটো কি পৰ্যায়লৈ লৈ গৈছিল মানে আজি ভাবিলে বহুত বেয়া লাগে আৰু যিটোৰ কাৰণে বিজেপিৰ শাসনলৈ অহাত কিন্তু আপোনালোকৰ সেই সময়ৰ বিসম্বাদেও বিজেপিক বহুত পথটো সুগম কৰি দিছিল আপুনি সেই বিজেপিলৈ আহিল আপোনাক কিবা কিবি হয়তো টুপ চুপ দিলে আপুনি আহিলে এবাৰতে আপোনাৰ সকলো ফিনিছ হৈ গ'ল শেষ হৈ গ'ল তাৰমানে কিয় মানে আপুনি অযোগ্য ব্যক্তি আপোনাৰ একো যোগ্যতাই নাছিল নে আপুনি সেই ডাঙৰ ভায়েক যেনি যায় সৰু ভায়েকো পিছে পিছে যোৱাৰ দৰে আপুনিও লাইনহে ল'লে শাৰীহে পাতিলে তাৰমানে আপোনাৰ বেলেগ আৰু একো নাথাকিল নিজস্ব নে কি আছিল নাই নিতুমণি তেনেকুৱা নহয় কথাটো সেই সময়ত কংগ্ৰেছ দলত যিটো বিসম্বাদ হৈছিল সেই বিসম্বাদটো সম্পৰ্কত মানে প্ৰত্যেকৰে ইছ্যুবিলাক বেলেগ বেলেগ আছিল কেইজনমানৰহে মানে অলপ সমূহীয়া ইছ্যুজ আছিল যিটো এই সমূহীয়াটোত মই নাছিলোঁ আমাৰ নিজৰ কিবা কিবি ইছ্যুজ আছিল অৱশ্যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মোক যথেষ্ট মৰম কৰিছিল কিন্তু স্থানীয়ভাৱে সেই সময়ত আমাৰ জিলাত বা আমাৰ নিজৰ ঠাইত কংগ্ৰেছৰে এটা চক্ৰ যিটো চক্ৰ এতিয়া আকৌ কংগ্ৰেছৰ পৰা আঁতৰি গৈছে যিটো আজি কিছুদিন আগতে এইবিলাক বিধায়ক হৈ থাকিও সেই চক্ৰৰ নেতাবিলাকে এতিয়া আকৌ বিজেপিৰ লগত হলিগলি কৰি বিজেপিৰ সদস্যৰ নিচিনাকৈ কাম কৰি আছে সেইসকলৰ যিটো উৎপাত হৈছিলে সেইসকলৰ যিটো অত্যাচাৰ হৈছিল কংগ্ৰেছ দলৰ ভিতৰত থাকি কাম কৰি মানে এটা অশান্তিকৰ পৰিৱেশত মানে মই আছিলোঁ আৰু সেই অশান্তিৰ পৰিৱেশটো মানে কেপিটেলাইজ হৈছিল আমাৰ এই সমূহীয়া বিসম্বাদৰ যিটো বাতাবৰণ হৈছিল সেইটোৰ লগত আমাৰ ব্যক্তিগত জিলা পৰ্যায়ৰ বা অন্য পৰ্যায়ৰ কিছুমান ক্ষোভ বা তেনেকুৱা ধৰণৰ কথাই আমাক এই সামগ্ৰিকভাৱে এইটোত চামিল হ'বলৈ সেই সময়ত বাধ্য কৰিছিল কিন্তু অৱশ্যে এটা কথা ঠিক সেইটো অলপ কিছু আৱেগ জড়িত আছিল সেই সময়ত বা সেই সিদ্ধান্তটো যে অলপ অপৰিণত আছিল মই পিছত সেইটো ফিল কৰিছোঁ আপুনি নিজে ক'লে মাত্ৰ যে তৰুণ গগৈ ডাঙৰীয়াই আপোনাক ব্যক্তিগতভাৱে মৰম কৰিছিলে কিন্তু আপুনি সেই মৰমক নেওচি মানে আপুনিতো এই গোটেই সোপাৰ লগত আপুনি লগ লাগি গুচি গ'ল নাই সেই লগ লগাৰ কাৰণবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ মই আকৌ কৈছোঁ এইটো এনেকুৱা নহয় যে আমি সমূহীয়াভাৱে বিসম্বাদ কৰিম বুলি কিবা এনেকৈ কৈছিল নহয় সেইটো নিজে হৈ গৈছিল মোৰ কিবা কথাত অসন্তুষ্টি আছিল মোৰ কিবা কথাত ক্ষোভ আছিল বা সেইটো জিলা পৰ্যায়ত হওক বা অন্য তলৰ পৰ্যায়ত হওক সেই ক্ষোভ বা সেই অসন্তুষ্টিবিলাক সামগ্ৰিকভাৱে মানে আহি পেলাই ইয়াত লগ হৈছিলে আৰু লগ হৈ পেলাই সেই বিসম্বাদটো সৃষ্টি হৈছিল অৱশ্যে তাত কেইজনমান একেলগে থাকি পেলাই এটা মতবাদেৰে কাম কৰা মানুহ আছিল কিন্তু মোৰ সেইটো নাছিলে মই মাত্ৰ এই অসন্তুষ্টিটো ব্যক্ত কৰিবলৈ যাওঁতে মই এই গোটেই পৰিস্থিতিটোৰ লগত জড়িত হৈ গ'লোঁ বিসম্বাদৰ পৰিস্থিতিটোৰ লগত আৰু সেইদিনা ৰাজীৱ ভৱনত যিটো অনুষ্ঠান হৈছিলে আমাৰ সেই তাতো মই কথাটো কৈছোঁ যে সেই সিদ্ধান্তটো মোৰ অলপ মানে অপৰিণত বা অপৰিপক্ক ৰাজনৈতিক সিদ্ধান্ত আছিল আৰু যিটো সিদ্ধান্ত ভুল আছিল বুলি মই পৰৱৰ্তী সময়ত মই লাহে লাহে অনুভৱ কৰিছিলোঁ আপুনি কেতিয়া অনুভৱ কৰিলে যেতিয়া আপুনি টিকেট নাপালে নহয় টিকেট নোপোৱাটো এটা বেলেগ ইছ্যু টিকেট নোপোৱাটো এইটো এটা এক ৰাতিৰ কথা টিকেট মই নাপাম সেই কথাটো মইতো জনা নাছিলোঁ আগতে মই যেতিয়া টিকেট নাপালোঁ সেইটো এটা ৰাতিৰ ভিতৰতে হৈছিল গোটেই ঘটনাটো কাৰণ কোনো এজন নেতাই ভাৰতীয় জনতা পাৰ্টিৰ কোনো নেতাই মোক কোৱা নাছিল যে আপোনাৰ পাৰফৰ্মেঞ্চ বেয়া বা আপোনাৰ এগেইনষ্টে কিবা এণ্টি ইনকামবেঞ্চি আছে আপুনি টিকেট নাপাব বা আপুনি পিছতো আনকি টিকেট নোপোৱাৰ পিছতো আজিলৈকে মোক কোনো এজন নেতাই কোৱা নাই এইটো কাৰণতে আপুনি টিকেটটো নাপালে বুলি পেলাই গতিকে টিকেটৰ ইছ্যুতকৈও মই ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰৰ যিবিলাক কথা মই কৈছোঁ নহয় যে সেই সিদ্ধান্তটোত কিছু আৱেগ আছিল আমি বিজেপিলৈ অহা সিদ্ধান্তটোত বা সেই সময়ত আমাৰ চিন্তাটো মানে কিবা এটা নিৰ্দিষ্ট দিশত আছিল বহু কথা ভাবিবলৈ অৱকাশো নাছিল অলপমান খৰতকীয়াও আছিল সিদ্ধান্তবিলাক আৰু মই বাৰে বাৰে স্বীকাৰ কৰিছোঁ সেইটো এটা মোৰ অপৰিণত ৰাজনৈতিক সিদ্ধান্ত আছিল এইটো মই মানি লওঁ কিন্তু পিছৰ পৰ্যায়ত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ মাজত মই সোমাই দেখিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ এই যিখন সমাজ এই সমাজখনৰ ৰাজনীতিটো আমাৰ সামগ্ৰিক হিতৰ কাৰণে নহয় আমাৰ যিখন সমাজ আমি বাস কৰোঁ এই সমাজখনৰ সামগ্ৰিক হিতৰ কাৰণে
তেওঁলোকৰ নীতি আদৰ্শবিলাক নহয় তৎসত্ত্বেও এটা দলত আছো কাৰণে কিছুমান কথা বাধ্যবাধকতাৰ মাজেৰে নোকোৱাকৈ থকা যায় তেনেকৈ মেইনটেইন কৰিছিল আৰু সেইটো আপুনি কেইবছৰ থাকিলে মুঠ বিজেপিত 10 বছৰ থাকিলোঁ 10 বছৰ 10 বছৰ থাকিলোঁ 15 চনৰ নৱেম্বৰ মাহত এৰিছিলোঁ আৰু এতিয়া 25ত ত্যাগ কৰিলোঁ গতিকে 10টা বছৰ মই তাত থাকোঁতে দলৰ বিভিন্ন কথা চাবলৈ ভাল হ'ল আৰু যেতিয়া 21ত টিকেটটো নাপালোঁ তাৰপিছত মই অলপ বেছি ভালকৈ মানে বিধায়ক হৈ থাকিলে আপুনি বহুত কথা মানে চাব নোৱাৰে বিধায়ক হৈ থাকিলে জনসাধাৰণৰ আশা আকাংক্ষাৰ কথাটো বেছি জড়িত হৈ থাকে দলীয় কথাবিলাকৰ কথাটো বহুত মানে খুব ভালকৈ চাবলৈ অসুবিধা হয় কিন্তু যেতিয়া মই 21ত টিকেট নাপালোঁ তাৰ পিছৰ পৰা মই লাহে লাহে বিজেপি দলৰ যিবিলাক কথা আৰু বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যিটো সামাজিক বাতাবৰণ আৰম্ভ হ'ল এইটোৱে আমাক মানে বিশেষকৈ মোক আৰু মোৰ সতীৰ্থসকলো আছে মই সেইকাৰণে আমি শব্দটো ব্যৱহাৰ কৰিছোঁ মানে মই বিশেষকৈ যে এই পৰিৱেশটোত লাহে লাহে অতিষ্ঠ হ'বলৈ ধৰিলোঁ বিশেষকৈ যিটো সাম্প্ৰদায়িক যিটো ৰাজনীতি যিটো ধৰ্মৰ ভিত্তিত কৰা ৰাজনীতি আৰু যিটো ৰাজনীতিয়ে আমাৰ এতিয়া চিপাঝাৰ অঞ্চলটো এনেকুৱা অসমৰ প্ৰায়বিলাক অঞ্চলে তেনেকুৱা আমি ইমান একেলগে বাস কৰোঁ হিন্দু মুছলমান আৰু এই ওচৰা ওচৰি গাঁওবিলাকৰ মাজত এনেকুৱা এটা আমাৰ ভাল ভাৱ এনেকুৱা এটা একদম হাতাম পুৰুষীয়া এটা সমন্বয় আছে সম্প্ৰীতি আছে আমি সেইখিনি আপুনি দেখাৰ পিছতো সেইখিনি আপুনি জন্মসূত্ৰে লাভ কৰাৰ পিছতো আপুনি তেনেহ'লে বিজেপিলৈ কিয় ঢপলিয়াইছিলে বিজেপিলৈ ঢপলিওৱাৰ কথাটো ক'লো নহয় নহয় এইটো কংগ্ৰেছটো গম পালোঁ কিন্তু এই সমন্বয় এতিয়া আপুনি যিটো সাম্প্ৰদায়িক ৰাজনীতিৰ কথা কৈছে এইটোতো বিজেপিয়ে এইটো হিন্দু মুছলিম সেই সময়ত অলপ পাৰ্থক্য আছে সৰ্বানন্দ সোণোৱালৰ সময়ছোৱাত এই কথাবিলাক এনেকৈ পোৱা নাছিল আৰু নিতুমণি মই বিধায়ক যেতিয়া বিজেপিৰ বিধায়ক হৈছোঁ তাৰ পিছতো কিন্তু মই সকলোবিলাকৰ লগত মিলাই এটা আমাৰ অঞ্চলবিলাকত পৰিৱেশ এটা আমি ৰক্ষা কৰিছিলোঁ সোণোৱাল ডাঙৰীয়ায়ো এই ক্ষেত্ৰত কিন্তু ক'বই লাগিব এইটো যে মই এইটো তেখেতক মই হেৰি কৰিব খোজা নাই কিন্তু তেখেত থাকোঁতে এই পৰিৱেশটো হোৱা নাছিল আমাৰ মাজত যিটো ধৰ্মৰ ভিত্তিৰ ৰাজনীতি বা এই সাম্প্ৰদায়িক মেৰু বিভাজন যিটো মানে তোমাৰ বাইপোলাৰ মানে দুটা মেৰুত বিভক্ত হৈ পেলাই এই বাইপোলাৰ মানে পলিটিক্সটো বাইপোলাৰ সেই মানে হিন্দু মুছলমানৰ মাজত ভাগ কৰি কৰা ৰাজনীতিটো সোণোৱালৰ দিনত এনেকৈ নাছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত এইটো এনেকৈ বাঢ়ি গ'ল এনেকৈ মানে ঘৃণাৰ পৰিৱেশ এটা হ'ল এনেকৈ এতিয়া মুকলিমূৰীয়াকৈ আমাৰ তাততো এইবিলাক মুছলমান মানুহবিলাক আমাৰ হিন্দুৰ লগত ইমান ধুনীয়াকৈ মিলি থাকে বা আমাৰ হিন্দু মানুহখিনি ইমান ধুনীয়াকৈ মিলি থাকে একেখন পথাৰতে খেতি কৰে হাল বায় একেখন পথাৰতে মাটি আছে আনকি মই এনেকুৱা একেটা দমকলৰ পৰা এই দুটা চুবুৰী মানুহে পানী খোৱাও আছে একেটা কুঁৱাৰ পৰা এটা দমকলৰ পৰা পানী খায় একেটা পথেৰে অহা যোৱা কৰে এই মানুহখিনিৰ মাজত এতিয়া এনেকুৱা এটা কিবা সন্দেহ কিবা এটা আশংকা কিবা এটা ভয় এনেকুৱা ধৰণৰ পৰিৱেশটো হোৱাৰ কাৰণে এটা মই ভাবিলোঁ যে এইটো সমাজৰ কাৰণেতো বৰ ভয়াৱহ দিন আহি আছে এইটো এটা ভয়ংকৰ পৰিৱেশ হ'ব এটা সময়ত গৈ আমাৰ যিবিলাক উত্তৰ পুৰুষ আমাৰ পিছৰ চামে এইবিলাক যেতিয়া ফেচ কৰিব কেনেকুৱা এটা ভয়ংকৰ পৰিৱেশ এটা হ'ব এইবিলাক কথা চিন্তা কৰিছোঁ তাৰ লগত আনুষংগিক কাৰণ আছে তাৰ লগত এই টিকেট নোপোৱা কথাও আছে দেই ঠিক আছে মই পাতিম টিকেট নোপোৱা কথাও আছে মই সুধিম মই আপোনাক সেইবিলাক মিলাইহে ঠিক আছে মই আকৌ আহিম আপোনালোক দুইজনৰ কাষলৈ আহিম সত্যব্ৰত কলিতা ডাঙৰীয়া মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ আপোনালোক দুয়োজনৰ আজিৰ যিটো পৰিৱেশ আপোনালোকৰ ছাত্ৰ জীৱনো এটা বৰ বেলেগ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ত আপুনি সাধাৰণ সম্পাদক হোৱাৰ পিছৰ বছৰতে বিনন্দ শইকীয়া আছুৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক হৈছে গতিকে আপোনালোক সেই তেতিয়াৰ সমবয়সৰে আজিও আপোনালোক আকৌ একেলগেই যদিও বেলেগ বেলেগ দিশত আছিল আজি আপোনালোক আকৌ একেলগ হৈছেগৈ গৈ সমষ্টিও আপোনালোকৰ একেবাৰে ওচৰা ওচৰি মোক এটা কথা কওক এতিয়া আজি যে আপোনালোকক ৰাইজে আদৰি লৈছে এনেকৈ আদৰি সাদৰি নিছে আজিকালি বোলে ৰাজনীতিকসকলে খুব কৌশলেৰে কিছুমান কাম নকৰিলে তেওঁলোকৰ চাউল নিসিজে আপোনাৰ আজিৰ যিটো পৰিৱেশ ইয়াৰ স্বতঃস্ফূৰ্ত নে কৌশলেৰে কৰা কাম নাই নিতু মানে দুটা কথা মই অতি মুকলিকৈ ক'ব খোজোঁ এক নম্বৰ কথা যে আমি বিনন্দ শইকীয়া আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত আছিলোঁ একেলগে কাম কৰিছোঁ তাৰপিছত সাধাৰণ সম্পাদক হ'ল মই হোৱাৰ পিছত তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্ব হৈছে আমি সমাজখন বহু একদম মানে তলৰ পৰা দেখিছোঁ কোনখন সমাজকেই আজিকালি বহুত নেতা হয় বহুতে বিধায়ক হ'বলৈ যায় কিন্তু তেওঁলোকে খালি ইলেকশ্যনত টিকেটটো লৈ যায় তেওঁলোকৰ সমাজখনৰ লগত কোনো সম্পৰ্ক নাই কোনো সম্পৰ্ক নোহোৱাকৈ কোনোবা এটা দলৰ টিকেট সেই দলৰ টিকেটত ৱেভটোৰ সৃষ্টি হ'ল তেনেকৈ বহুত বিধায়কৰ নাম মই ক'ব পাৰিছোঁ কাৰণ ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰা বা কাৰণ নাম লোৱাৰ হেৰি নাই কিন্তু বহুত বিধায়ক আছে যিবিলাক
কোনোবাই ঠিকা কৰিছে কোনোবাই বেলেগ কাম কৰিছে কিছুমান টকা অৰ্জন কৰিছে তাৰপিছত তেওঁলোকে নিৰ্বাচন কৰিব লাগিছে কিন্তু আমি এটা সংগ্ৰামৰ মই হওক বিনন্দ শইকীয়া হওক আৰু বহুত মই এইটো নকওঁ যে বিজেপিত তেনেকুৱা নাই সৰ্বানন্দ সোণোৱালে হওক বহুত তেনেকুৱা মানুহ আছে যিবিলাকে এটা আন্দোলনৰ মাজেৰে আহি এটা ৰাজনৈতিক সেৱা কৰিবলৈ আগবঢ়াইছে এতিয়া আমি যে আহিছোঁ কিমান মানুহক মাতি আনিম স্বতঃস্ফূৰ্তভাৱে এতিয়া আমাক বেয়া পাইছে যে আমি এয়াৰপৰ্টলৈ আমি মানুহবিলাকক তেওঁলোকক খবৰ নিদিলোঁ তেনেকৈ বহুত মানুহ আছে যে আমাক দাদা খবৰে নিদিলে আমি যাম বুলি ৰেডি হৈ আছিলোঁ বহুত মানুহ স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু বহুতে নিজৰ পইচাৰে নিজৰ টকাৰে নিজৰ গাড়ী তেল ভৰাই আহিছে আৰু সদায় আজিও আপোনালোকে দেখিছে যিবিলাক ল'ৰা আহিছে সকলোকে কাৰোবাক তো আমি সকলোকে পইচা দি কৰিব নোৱাৰোঁ বহুত ৰাজনীতি কৰে যাৰ বহুত পইচা আছে তেওঁলোকে পইচাটোকে ৰাজনীতিক এক নম্বৰ সম্বল বুলি ভাবে কিন্তু আমাৰ ৰাজনৈতিক সম্বল হ'ল মানুহৰ লগত সম্পৰ্ক আৰু মানুহৰ মৰম আৰু সেইকাৰণে আমি বাচি আছোঁ কাৰণ তেওঁলোকৰ লগত টকাৰে যদি ৰাজনীতি কৰিবলৈ যাওঁ আমি সেই ৰাজনীতিটো আমি কৰিব নোৱাৰিম কাৰণ আমাৰ সিমান টকা নাই আমাৰ সেই ধৰণৰ আমি খৰচ কৰিব পৰা আমাৰ ক্ষমতা নাই কিন্তু মানুহৰ লগত থকা ছাত্ৰ অৱস্থাৰ পৰা যিটো সম্পৰ্ক সেই সম্পৰ্কটোৱে আমাক আজি ৰাইজৰ মাজত প্ৰতিষ্ঠা কৰিছে বিধায়ক হৈছে মই এটা আপোনাৰ আগৰ প্ৰশ্নৰ এটা উত্তৰ দিব যে বিধায়ক হ'বলৈ বেলেগলৈ আহিলোঁ নেকি মই 2011 চনতো টিকেট বিচাৰিছিলোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই সভাপতি আছিল মোক টিকেটটো নিদিলে অসম গণ পৰিষদৰ বেলেগক টিকেট দিয়া হ'ল আপুনি বিশ্বাস নকৰিব আপোনালোকে এইবিলাক চাব 5,000 নে 5,000 6,000তকৈ কম ভোট পাইছে 6,000তকৈ কম ভোট পাইছে আৰু কিন্তু সেইটো সমষ্টিতে 2016 চনত মই 78,000 ভোট পাইছোঁ 78,000 ভোট পাইছোঁ তেতিয়া আকৌ বিজেপিয়ে যাদৱ ডেকাই বিপুল ভোট পাই পেলাই জয়ী হৈছিল নাই বিপুল ভোট পোৱা নাই বিপুল তাৰ আগতে মই কওঁ যে তাৰ আগতে 2006 চনত মই আৰু যাদৱ ডেকাই মুখামুখিকৈ মই নিৰ্দলীয় যাদৱ ডেকাই মানে বিজেপি আৰু উত্তৰা কলিতা স্বৰ্গীয় উত্তৰা কলিতা তেওঁ আমাৰ কংগ্ৰেছ আছিল আমি তিনিজনে মুখামুখি হৈ নিৰ্বাচন খেলিছোঁ যাদৱ ডেকাও 20,000 ভোট পাইছে ময়ো 20,000 ভোট পাইছোঁ আৰু উত্তৰা কলিতাই 23,000 ভোট পাই সেই সময়ত কংগ্ৰেছৰ জিকিছে তেতিয়া ভোটৰ সংখ্যাটো কম আছিলে গতিকে মই যদি তেওঁলোকতো দলৰ বিজেপি দল বা কংগ্ৰেছ দল হিচাপে পাইছিলে মইতো নিৰ্দলীয় হিচাপে 20,000 ভোট পাইছোঁ কিন্তু তাৰপিছত 11 চনত মোৰ নামটো কনচিডাৰ নকৰিলে যিটো ভোট আহি পেলাই কি হ'ল আপোনাৰ 5,000লৈকে সেই 5,000 ভোটটোতো মই 78,000লৈ নিছোঁ যদি মোক মানুহে মৰমেই নকৰিলে তো মোকতো ভোট নিদিলেহেঁতেন গতিকে কথাবিলাক মানুহে বিভিন্ন ধৰণে ক'ব খোজে কোৱাবিলাকতো কৈ থাকিব আমাৰ সেইটোত আপত্তি কৰিবলগীয়া কথা নাই কিন্তু কেৱল টিকেটৰ কাৰণে আমি দলটো এৰি আছোঁ সেই কথাটো নহয় মই 11 চনত ছেক্ৰিফাইচ কৰিছোঁ 11 চনত মোক ছেক্ৰিফাইচ কৰিছোঁ মোক বেলেগৰ দায়িত্ব দিছোঁ মই দায়িত্ব পালন কৰিছোঁ আৰু চাওক আমাৰ নেতৃত্ব কৈ থাকে যে এজিপিটো এতিয়া বহুত ভাল পজিশ্যন হৈছে মানে চৰকাৰৰ পক্ষত আছে এইটো হাঁহি উঠা কথা আমি কেতিয়াবা আমি হেৰি ৰিপৰ্টবিলাক চোৱা ভাল আমি 2011 চনত অসম গণ পৰিষদৰ ফলাফল আটাইতকৈ বেয়া চন্দ্ৰমোহন পাটোৱাৰী সভাপতি আটাইতকৈ বেয়া কেইটা চিট পাইছোঁ আমি 10টা চিট পাইছোঁ 2016 চনত আমি অৱস্থাটো ভাল আমি কেইটা চিট পালোঁ 14টা চিট পালোঁ আৰু এতিয়াতো ভালে চলি আছে পাটোৱাৰীৰ সেই 10টাতকৈ আজি এটা চিট কমিছে তাৰমানে বিজেপিৰ লগত লগাৰ পিছত কিন্তু আমাৰ আসন কমিছে বৃদ্ধি হোৱা নাই তাৰ আগতে বৃন্দাবন গোস্বামী ডাঙৰীয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া সভাপতি হৈ থাকোঁতেতো আমাৰ 20-25টাতকৈ এখন কমা নাছিল অকলে অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত এই তথ্যবিলাক নোকোৱাকৈ তেওঁলোকে খালি বিজেপিৰ লগত থাকিলে ভাল বিজেপিৰ লগত থাকিলে ভাল বিজেপিৰ লগত থাকিলে জাতীয় জীৱন আগবাঢ়ি যাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অমুক কৰিছে এনে এটা পদক্ষেপৰ কথা মই অতুল বৰা ডাঙৰীয়াক সুধিব কৈছোঁ যিটো অসমৰ জাতীয় জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজি সৰ্বানন্দ সোণোৱালে জাতীয় এইখন তৈয়াৰ কৰি থৈ গৈছিল শ্বহীদ পাৰ্কখন তাৰপিছত কি কৰিছে অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত কি কৰিলে IIT যিবিলাক কৰিলে IIT কৰিলে নুমলী কৰি পেলাইতো কংগ্ৰেছৰ দিনত হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শ্বহীদ পাৰ্কটো কৰিলে শ্বহীদবিলাকৰ পৰিয়ালক 5 লাখ টকা দিলে হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে জাতীয় জীৱনৰ লগত জড়িত থকা অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত ক'লে যে মানে বিজ্ঞানৰ অংক ইংৰাজীত পঢ়াব সেইটো কথা মই জোৰকৈ আমাৰ দলৰ সভাত মানে অসম গণ পৰিষদৰ সভাত মই বিৰোধিতা কৰিছিলোঁ সকলোৱে মিটিঙত ক'লে আপুনি দাদা বহুত ভাল কথা কৈছে আমাৰ সভাপতিয়ে উত্তৰ দিলে সেই সময়ৰ অতুল বৰা সভাপতিয়ে উত্তৰ দিলে এই বিষয়টো আমি অকণমান মুখ্যমন্ত্ৰীৰ লগত পাতিব লাগিব এইটো 2 বছৰ আগৰ কথা আজিলৈকে সেই আলোচনা কিন্তু নহ'ল অৰ্থাৎ ইংৰাজী মাধ্যমক আগবঢ়াই নিয়াৰ কাৰণে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান আজি 8,000তকৈ অধিক অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে এইবিলাক কোনে মাতিব এইবিলাক যদি জাতীয় দল আঞ্চলিকতাবাদী শক্তিয়ে যদি বিৰোধিতা নকৰে কোনে কৰিব এই প্ৰশ্নবিলাকে কিন্তু মূৰটোত সদায় আমাৰ ওজন হৈ আছিল একদম এটা বোজা হৈ আছিল কালি আনকি মই মানে যেতিয়া আমাক ৰাজীৱ ভৱনলৈ লৈ আহিছিলে সেইদিনাও মই এই কথাটো কৈছোঁ যে অসমীয়া মাধ্যমৰ স্কুল আমি ৰক্ষা কৰিব লাগিব ৰাষ্ট্ৰীয় দলে হওক বা যিয়ে নহওক অসমীয়া মাধ্যমটোৰ প্ৰতি আমাৰ সন্মান থাকিব আৰু গৌৰৱ গগৈৰ প্ৰতি এইটো বিশ্বাস আছে যে তেওঁ এই কামখিনি কৰিব বাৰু মই ধন্যবাদ জনাইছোঁ আকৌ আহিম আপোনাৰ কাষলৈ বিনন্দ শইকীয়া ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ কিছু সময়ৰ পূৰ্বে আপুনি কেইটামান কথা কৈছিল মই আপোনাক এতিয়া তাত যোগ দি পেলাই কওঁ যে কংগ্ৰেছী যেতিয়া বিসম্বাদ হৈছিল তেতিয়া আপোনালোকৰ বহু মানুহে ব্যক্তিগতভাৱে মোক বহুত বেয়া পাইছিল এইকাৰণে বেয়া পাইছিল যে মই তেতিয়া বহু মানুহৰ সন্দৰ্ভত বেয়াকৈ কৈছিলোঁ
আৰু মানে যিটো ৰাজনীতি কৰিছিল যে ৰাজনৈতিক পৰিৱেশটো যে ঘোলা কৰি পেলাইছিল বেয়া কৰি পেলাইছিল সেইটোৰ সন্দৰ্ভত মই কিছু কাঢ়া কথা কৈছিলোঁ এতিয়াও সেইখিনি আমাৰ লাইব্ৰেৰীত জমা আছে তেতিয়াই কৈছিলোঁ যে এই যে ঢপলিয়াইছে বিজেপিলে ইয়াৰে কেইজনমান এতিয়াই প্ৰাক্তন বিধায়ক হ'ব আৰু কেইজনমান 5 বছৰৰ পিছতেই কিন্তু প্ৰাক্তন বিধায়ক হ'ব খাটাং আৰু সেই কথাখিনি মই কোনো জ্যোতিষীও নহয় মই কোনো ৰাজনৈতিক ভৱিষ্যত দ্ৰষ্টাও নহয় আখৰে আখৰে ফলিয়াইছে মানসিং ৰংপি হওক আপুনিয়ে হওক আৰু মই বহুতৰ কেইজনমানৰ নাম মই ক'ব পাৰোঁ এতিয়া মই নকওঁ কিন্তু আমি কিছুমান কথা আমি ভাবিব পাৰোঁ যে আপোনালোক আপুনি কৈছে স্বীকাৰো কৰিছে আৱেগৰ বশৱৰ্তী হোৱা বুলি কিন্তু কেতিয়াবা নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ কাৰণেও কিছুমান মানুহক ব্যৱহাৰ কৰে আপুনিও ব্যৱহাৰ হৈছিলে মই সেইটো নকওঁ নিতুমণি ব্যৱহাৰ যদি হৈছিলোঁ সেইটো পৰোক্ষভাৱে হয়তো ব্যৱহাৰ হৈছিলোঁ কিন্তু মোৰ প্ৰত্যক্ষ কথাখিনি মই কৈছোঁ যে প্ৰত্যেকৰে নিজা নিজা কিছুমান ইছ্যুজ আছিলে সেই সময়ত যিবিলাক আমি লগ হৈছিলোঁ বিসম্বাদ কৰি কাৰণ এটা সময়ত আমাৰ 45 গৰাকীমান বিধায়কে মানে হেৰি কৰিছিলে স্বাক্ষৰ কৰিছিলে সেই সময়ত কংগ্ৰেছৰ অবজাৰ্ভাৰ যোন আহিছিলে স্বাক্ষৰ কৰিছিলে আৰু 45 গৰাকীৰ প্ৰত্যেকৰে ইছ্যুজবিলাক আছিল বেলেগ বেলেগ তাৰে কিছুমান হয়তো কাৰোবাৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ লগত সমিল মিলেৰে আছিল কিছুমানৰ অন্য আছিল আৰু এনেকৈ সকলোবিলাক মিলিছিলে মোৰ মই কৈছোঁ যে অকল আৱেগ নহয় মানে সিদ্ধান্ত লওঁতে কেতিয়াবা আমি যে সকলো সময়তে সকলো সিদ্ধান্ত ৰাজনৈতিক সিদ্ধান্ত সঠিক ল'ব পাৰোঁ সেইটো মই কেতিয়াও দাবী নকৰোঁ আৰু সেই সময়ত বোধকৰোঁ তেনেকুৱা হৈছিল মোৰ সিদ্ধান্তটো অলপ অপৰিপক্ক আছিল বুলি মই স্বীকাৰ কৰিছোঁ মই আপোনাক খোলাকৈ কওঁ মই আপোনাক এইটো ক'ব বিচাৰিছোঁ যে আপোনাৰ নিচিনা বিধায়কৰ ক্ষেত্ৰত মানে এনেকুৱা লাগে যে ইউজ এণ্ড থ্ৰ' হ'ল আপোনালোক যে কাৰোবাৰ এটা জখলা সেইটো মই কৈছোঁ এইটো হয় চাওক আপোনাক মোক কথাটো শেষ কৰিব দিয়ক সেই একেগৰাকী ব্যক্তিয়ে এতিয়া কিন্তু আপোনাক কি বুলি কৈছে আমিতো দেখিছোঁ সেই সময়ত মানুহৰ এতিয়া কেনেকৈ কৈছে সেইটো আমি দেখিছোঁ নাই সেইটো হয় নিতুমণি এইটো একদম সঁচা কথা যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে এইটো আৰু বেলেগ কোনো নহয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাই আপুনি কৈছে আপুনি মানুহজনে নাম নক'লেও আপুনি বুজি পাব ইউজ এণ্ড থ্ৰ' যিটো কৈছে মই এইটো নহয় তেখেতৰ এটা হেৰি আছে যে তেওঁ যিখন নাৱেৰে নদীটো পাৰ হয় তেওঁ পাৰ হোৱাৰ পিছত আৰু সেই নাওখনৰ ফালে ঘূৰি নাচায় পাৰিলে নাওখন লঠিয়াই থৈ মানে আগুৱাই যায় তেওঁৰ সেই কথাটো মই অলপ দেৰিকৈ বুজি পালোঁ সেইটো অলপমান কথাটো এতিয়া কি ক'ম আৰু কথাটো অলপ দেৰিকৈ বুজি পালোঁ কিন্তু এইটো ঠিক যে তেওঁক এটা শক্তি লাগিছিল কিছুমান তেওঁৰ লগত থকাটো তেখেতে দেখুৱাব লাগিছিল গতিকে আপোনালোক গোটেইখিনি মানুহ তেতিয়া থাকিলে শক্তি বৃদ্ধি হ'ল তেখেতে দেখুৱালে পাৱাৰটো দেখুৱাই দিলে যাক দেখুৱাব লাগে তাৰপিছত তেওঁ কাম হৈ গ'ল ইউজ এণ্ড থ্ৰ'টো মই নকওঁ কিন্তু তেওঁ নদী পাৰ হোৱাৰ পিছত যে সেই নাওখনলৈ ঘূৰি নাচায় এইটো ঠিক ইউজ এণ্ড থ্ৰ' কৰিব পৰাকৈ আমি তেনেকুৱা থ্ৰ' কৰিব পৰা মানে ইমান কম ধাতুৰ মানুহ নহয় মই এটা কথা মই ক'লোঁ যে টকা পইচা নাথাকিব পাৰে কিন্তু আমাৰ জনসমষ্টিত আমাৰ সাংঘাতিক ধৰণৰ ছাপোৰ্ট আছে যিটো কাৰণে মই আজিলৈকে বৰ্তি আছোঁ যিটো কাৰণে সিদিনাখন এয়াৰপৰ্টত সেই ভিৰ হৈছে যিটো কাৰণে আজি এই ভিৰ হৈছে যিটো কাৰণে আমাক এতিয়া মানুহে যিকোনো এখন গাঁৱত গ'লে আদৰণি জনায় যিকোনো এখন গাঁৱলৈ গ'লে মূৰ তুলি থিয় হৈ কথা ক'ব পাৰোঁ ক'তো কোনেও আমাক আঙুলি টোৱাই কথা নকয় এইটো কাৰণেই যে আমি সেই জনসাধাৰণৰ লগত মাটিৰ লগত মিলি আছোঁ আগতেও আছিলোঁ এতিয়াও আছোঁ কোনোবাই থ্ৰ' কৰি পেলাই আমাক আঁতৰাই দিব এইটো নহয় ৰাজনৈতিক ক্ষেত্ৰত কেতিয়াবা হয় মানে ঠগ খোৱা যায় ঠগ খোৱাটোক মই থ্ৰ' হোৱা বুলি মই নকওঁ ঠগ খাইছোঁ সেইটো মই থ্ৰ' বুলি মানুহৰ ভুল হয় এইটো সঁচা কথা মানুহ মাত্ৰেতো ভুল থাকিব আগতে কৈছোঁ যে ৰাজনৈতিক সিদ্ধান্ত সকলো সময়তে যে সঠিক হ'ব সেইটো গেৰাণ্টি দি মই ক'ব নোৱাৰোঁ কিন্তু আপুনি এতিয়া কৈছে অন্তিম সময়লৈকে এতিয়া আপুনি কংগ্ৰেছতে থাকিম প্ৰতিজ্ঞা কৰিছে এতিয়া মই কৈছোঁ কিয় এতিয়া আৰু দল সলাই ৰাজনীতি কৰিব পৰা বয়স আৰু নাথাকেগৈ মই দল সলনি কৰিছোঁ সময় আৰু পৰিৱেশৰ মানে ওপৰত ভিত্তি কৰি সময় পৰিৱেশ পৰিস্থিতি সমাজখনত কি হৈ আছে সমাজৰ কোনকেইটা ইছ্যুৰ লগত মই একমত হৈ আছোঁ সমাজৰ কোনখিনি ইছ্যু মই ৰাইজৰ সপক্ষে দেখা পাইছোঁ এইবিলাকৰ ওপৰত ভিত্তি কৰিহে ৰাজনৈতিক দল সাল সলনিৰ কথা ঠিক আছে আপোনালোক দুইজনকে মই নাই আৰু এটা কথা আছে 21ত মই টিকেট নাপালোঁ 21ত টিকেট নোপোৱাৰ পিছত মইতো দলটোৰ লগতে আছোঁ মই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে মিটিঙত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই সভাত মই উপস্থিত আছোঁ নথকা হ'লে পৰমানন্দ ৰাজবংশী জিকিবই নোৱাৰে মই সেই সভাখনত থকাৰ কাৰণে গোটেই মানুহে ভাবি লৈছে যে বিনন্দ শইকীয়া দেখিছোঁ আমি নিউজ কৰিছোঁ তেতিয়া নিউজ কৰিছে আমি নিউজ কৰিছোঁ আৰু সেই সভাখনত যদি মই নাযাওঁ
মোক যদি মানুহে নেদেখে মই যদি ভাষণ নিদিওঁ তেতিয়াহ'লে হয়তো পৰমানন্দ ৰাজবংশী ডাঙৰীয়া ডক্টৰ পৰমানন্দ ৰাজবংশী জিকিলহেঁতেন নে নিজিকিলহেঁতেন মই ক'ব নোৱাৰোঁ কিন্তু খুব কঠিন হ'লহেঁতেন গতিকে সেই সময়ৰ পৰা 4 বছৰ মই মনে মনে আছোঁ আৰু বৰ কৌশলেৰে এতিয়া কৈছে যে 21ৰ পৰা মই দলতে নাছিলোঁ কিবা এনেকুৱা কথাও কৈছে সেইদিনাখন আপোনাৰ দিলীপ শইকীয়াও কৈছে আৰু আপুনি ৰিনিউ নকৰিলে বুলি কৈছে আনকি মুখ্যমন্ত্ৰীয়েও কৈছে 21 চনৰ পৰা আপোনাৰ বিজেপিৰ লগত কোনো সম্পৰ্কই নাই স্বয়ং মুখ্যমন্ত্ৰীয়েও কৈছে সেই কথাটো হয় তেওঁলোকে কৈছে কাৰণ 21 চনত মই যিটো ভূমিকা নিৰ্বাচনটোত লৈছিলোঁ তাৰ কোনো ৰিকগনিশ্যন কোনো স্বীকৃতি তেওঁলোকে নিদিলে যে টিকেট নোপোৱাৰ পিছতো দেখোন তেওঁ দলৰ হৈ প্ৰচাৰত আছে এই কথাটো তেওঁলোকে কোনেও মানে স্বীকৃতিও নিদিলে তাৰপিছত আনকি যিগৰাকী প্ৰাৰ্থী আছিল ডক্টৰ ৰাজবংশী তেওঁ কোনোদিন মোৰ ওচৰলৈ নাহিল যে মোক মানে তেওঁ বিজেপিৰ নাছিলেই দেখোন তেওঁ আগদিনা ৰাতিলৈকে দেখোন তেওঁ অগপৰহে মানুহ আছিল তেওঁ টিকেট পোৱাৰ আগে আগেহে তেওঁ টিকেট লৈহে বিজেপিত যোগ দিয়া মানুহ আছিল তেওঁ একমাত্ৰ ব্যক্তি যিজন টিকেট লৈ পেলাই তেওঁ বিজেপিত যোগদান কৰিছে তেওঁতো অগপৰ মানুহ আছিলে সেইটো হয় মই এতিয়া এইবিলাক কথা ইমান বেছিকৈ ক'ব বিচৰা নাই কিন্তু সকলোৱে জানে যে 4 বছৰ মই বিজেপি দলতেই আছোঁ আৰু ৰিনিউ নকৰা কথাটো হৈছে যে ৰিনিউ কৰাৰ পৰিৱেশ এটা মোক তেওঁলোকে নিদিলে সভা সমিতিলৈ মোক নমতা হ'ল খবৰবিলাক নিদিয়া হ'ল কিন্তু তৃণমূল পৰ্যায়ৰ যিখিনি কৰ্মী আছে বিজেপিৰ সেইসকলৰ লগত মোৰ এতিয়াও খুব ভাল মোৰ সদ্ভাৱ আছে যুৱ মৰ্চাৰ ল'ৰাবিলাক দেখা পালে মোৰ বেয়া লাগে কাৰণ তেওঁলোকে এটা কি পৰিৱেশত এতিয়া দিন কটাইছে সকলোৱে আনন্দত নাই নহয় ফূৰ্তিত নাই নহয় খালি মুখবিলাক বন্ধ হৈ আছে এতিয়া মুখবিলাক বন্ধ হৈ আছে এতিয়া আজি আমাৰ লগত যিমান মানুহ ওলাইছে তাৰ আৰু দুগুণ মানুহ ওলাব দিন কেইটামান যাবলৈ দিয়া কেইটামান দিন যাওক তাৰপিছত দেখা যাব যে মানুহ দেখোন ইমান ওলাল এতিয়া মুখ খুলিব এতিয়া মুখখন মাত্ৰ বন্ধ হৈ আছে ঠিক আছে ধন্যবাদ সত্যব্ৰত কলিতা ডাঙৰীয়া আপোনালোক দুয়োগৰাকীৰ প্ৰতি মোৰ অনুৰোধ যে এতিয়া আমি অকণমান বৰ্তমানৰ কথা পাতিম অতীত আমি সামৰিছোঁ বিজেপিৰ যিটো ৰাজনীতি আপুনি লগতে আছিল সিদিনাখনলৈকে আপুনি দেখিছে গম পায় আপুনি নিজেই কৈছে অঘোষিত সভাপতি হৈ আছে অগপৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ যেনেকুৱাকৈ যোৱা 25 বছৰে দিয়কচোন তেওঁ সদায় শাসক পক্ষত থাকি ৰাজনীতি কৰা ব্যক্তি অসমত তেওঁ বিৰোধী ৰাজনীতিত আজিলৈকে বহিয়ে পোৱা নাই তেওঁ যিখিনি কাৰসাজি যিখিনি কৌশল তেখেতৰ যিটো বিচক্ষণতা বাকপটুতা সকলোখিনি মই যদি কওঁ গৌৰৱ গগৈয়ে সেইখিনিক উফৰাই কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দি চৰকাৰ আনিব পাৰিব মই দৃঢ় বিশ্বাসী মানে সকলোৰে টিভি চেনেলত বাতৰি কাকতৰ আগত কেমেৰাৰ সন্মুখত বহুত লম্ভজম্ভবাদী কথা কোৱা আৰু সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈৰ মাজত মই এটা সাদৃশ্য দেখিছোঁ খুব ধীৰ সুস্থিৰে যুক্তিসংগত কথাবিলাক কয় সকলোকে উফৰাই সৰ্বানন্দ সোণোৱালো হৈছে গতিকে সেই একেই ৰাজনৈতিক যিটো খোজ ৰাজনৈতিকভাৱে যিহেতুকে আগবাঢ়িব লাগে সঠিক পথত গৌৰৱ গগৈ এতিয়া আগবাঢ়িছে আৰু 2026 চনৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত সকলো ধৰণৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৌশল মানে মই হিমন্ত বিশ্ব শৰ্মাক মানুহে এটা শব্দ ব্যৱহাৰ কৰে যে বুদ্ধিত বিৰাজপতি মানুহে কয় যে গাঁৱত যেতিয়া কাম কৰিব বুদ্ধিত বৃহস্পতি কিন্তু হিমন্ত বিশ্ব শৰ্মাক মই বুদ্ধিত বৃহস্পতি বুলি নকওঁ বুদ্ধিত শনি বুলি কওঁ তেওঁ ভাল কথাতকৈ বেয়া কূটনীতিটো বেছি ভাল জানে আৰু সেইকাৰণে হয়তো আজি ইমান বছৰ ধৰি তেওঁ ৰাজনৈতিকভাৱে শাসন কৰি আছে কূটনীতি শব্দটো বেয়া শব্দ নহয় ইংৰাজীত ক'লে ডিপ্ল'মেট বুলি ভালেই কৰিব গতিকে কূটনীতিটো ভালকৈ জানি কাৰণে তেওঁ এতিয়া ৰাজনৈতিকভাৱে তিষ্টি আছে যিবিলাক কথা আগৰ কংগ্ৰেছজনৰ বিসংবাদকে ধৰি আজিৰ তাৰিখলৈকে একেবাৰে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা ন্যায়ালৈকে যিখিনি কূটনীতি তেওঁ কৰিলে সেইখিনিৰ কাৰণে তেওঁ সফল বুলি কৈছে কিন্তু সৰ্বকালৰ কাৰণে সফল হ'ব নোৱাৰে গতিকে এইবাৰ একদম পূৰা যুঁজটো ভাল হ'ব আৰু গৌৰৱ গগৈ যি ৰাজনৈতিক বিচক্ষণতা মই দেখিছোঁ আৰু এই বিচক্ষণতাৰ আগত হিমন্ত বিশ্ব শৰ্মাই তিষ্টি থাকিব পাৰি বুলি মই নাভাবোঁ দুটা কথা এটা কথা যেতিয়া মানে ভূমিকম্প হয় বানপানী হয় তাৰ আগতে পৰুৱাবিলাকে কীট পতংগবিলাকে আগতে গম পায় মানুহতকৈ গতিকে এতিয়া ৰাজনৈতিক যিটো পৰিৱৰ্তনৰ ঢৌ আহিব ধৰিছে এই কথাটো সাধাৰণ মানুহৰ মনত আগতে আহিছে যে ৰাজনৈতিক পৰিৱৰ্তনটো হ'ব গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বা নেতৃত্ব ল'ব এই কথাটো গোটেই সাধাৰণ মানুহে পাণ দোকান তামোল পাণৰ দোকান ৰেষ্টুৰেণ্টত যাওঁতে মানুহবিলাকে কয় নাই এতিয়া আৰু তোমালোকে অলপ চেঞ্জ কৰাৰ সময় হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত যদি ৰাইজে তুলনা কৰিছে গৌৰৱ গগৈ ক'ত ওপৰত ৰাখিছে তেওঁৰ শালীনতা তেওঁৰ মানে নিৰহংকাৰ এটা যিটো স্বভাৱ কাৰণ আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত হয়তো ভাৰতবৰ্ষৰ মানুহে জানে কিন্তু গৌৰৱ গগৈ আজি যিটো সংসদত যিটো তেওঁৰ পাৰফৰ্মেঞ্চ যিধৰণে তেওঁ কথা বতৰা কয় প্ৰতিটো বিষয়ত অধ্যয়ন কৰি যিভাৱে তেওঁৰ বক্তব্য দাঙি ধৰে সমগ্ৰ ভাৰতবৰ্ষখনৰ গোটেই কথাবিলাক তেওঁ নখদৰ্পণত আনিছে অসমৰ কথাটো বাদেই দিছোঁ তো সেই হিচাপে মই ভাবোঁ যে অসমৰ বিশেষকৈ যুৱ প্ৰজন্ম বহুত আকৰ্ষিত হৈছে যুৱ প্ৰজন্ম আকৰ্ষিত হৈছে আৰু পৰিৱৰ্তনটো আহিব লাগিলে মই দেখিছোঁ যে যুৱ প্ৰজন্মই কিন্তু এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে গতিকে মই আশা কৰোঁ যে 2024 চনত
সকলো ক্ষেত্ৰতে মানে পাৰদৰ্শিতা ৰাজনৈতিক বিচক্ষণতা অসমৰ সম্পৰ্কে ধ্যান ধাৰণা আৰু জাতীয় জীৱনটোক সুৰক্ষা দিব পাৰিব বুলি মানুহৰ মনত এটা ধাৰণা আছে এইমাত্ৰ আপুনি যিটো কথা ক'লে যুৱ প্ৰজন্মৰ কথা যিটো কথা কিছু সময় পূৰ্বে বিনন্দ শইকীয়াও কৈছে যে ঘৃণাৰ ৰাজনীতি যিটো ক'লে যে একেটা পাৰাতে তেখেতসকলে একেটা কুঁৱাতে একেটা টিউবৱেলতে পানী খায় এতিয়া সেই মানুহৰ মাজত এটা বিভাজন বা মনত এটা আশংকা বেয়া পৰিৱেশ আহিছে যিটো তেখেতে কৈছে যে এইটো সহ্য হোৱা নাই এতিয়া মোক আপুনি কওক যে এই ৰাজনীতিটোৰ বিৰুদ্ধে স্থিতি ল'ব পৰা আটাইতকৈ শক্তিশালী শক্তিটোৱেই হৈছে যুৱ প্ৰজন্ম কিন্তু বিজেপিয়ে বা হিমন্ত বিশ্ব শৰ্মাই মূলত সৌ সিদিনাখনলৈকে ঘৰখনৰ কাক টাৰ্গেট কৰি লৈছিল মহিলাখিনিক মহিলা আৰু যুৱতীখিনিক এইবাৰ কিন্তু মহিলা যুৱতীতে তেখেত সীমাবদ্ধ হৈ থকা নাই তেওঁ যুৱকসকলকো মহিলা যুৱতীৰ পৰা যুৱকসকলকো তেওঁ লক্ষ্য কৰি লৈছে পুৰা হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছে বিভিন্ন সা সুবিধা দিয়াৰ আঁচনি তেওঁ গ্ৰহণ কৰিছে আপুনি ভাবেনে যে এফালে সেই সা সুবিধা অৰ্থনৈতিক স্বাৱলম্বিতাৰ কিছু সকাহ পোৱাৰ কিটিপ কায়দা আৰু আনফালেদি আপোনালোকে কোৱা এই আদৰ্শবাদী ৰাজনীতি বা এই সত্য কথা কোৱা নিৰহংকাৰী ব্যক্তিৰ প্ৰতি আকৰ্ষণ এইটোৰ মানে ওজন বেছি হ'ব বুলি মই নিশ্চয়কৈ বিশ্বাস কৰোঁ যুৱ প্ৰজন্মক সকলো ক্ষেত্ৰত প্ৰলোভিত কৰিব নোৱাৰি আমিও ছাত্ৰ জীৱনত বিনন্দ শইকীয়া ছাত্ৰ সন্থাৰ লগত জড়িত আমিও আছিলোঁ আমি সামাজিক জীৱনত আছিলোঁ সেই সময়ত কিন্তু আমাক প্ৰলোভিত কৰিব নোৱাৰিছিল গতিকে মই আজিৰ পৰা 25 বছৰ 30 বছৰৰ আগৰলৈ যদি উভতি যাওঁ সেই একে বয়সৰ যেতিয়া আমি যুৱক যুৱতীসকলক দেখা পাওঁ তেওঁলোকে কিবা পোৱাত কওঁ জাতিটোৱে বা গাঁওখনে বা সমাজখনে কিবা পোৱাটো বিচাৰে ব্যক্তি স্বাৰ্থৰ উৰ্ধত বিচাৰে আৰু এটা কথা আজি 24 লাখ নিবনুৱা আছে কিমান মানুহক তেওঁ সেইদৰে মানে অৰুণোদয়ৰ নিচিনা কৰিলে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিব নোৱাৰে নহয় 24 লাখ নিবনুৱা কি দিব মই বিনন্দ শইকীয়াৰ কাষলৈ আহি মোৰ শেষৰ ফাললৈ আহিছোঁ কমলপুৰৰ জনতাই আপোনাক এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠিয়ালে আপোনাৰ ভাল কাম বেয়া কাম মোতকৈ কমলপুৰৰ জনতাই বেছি ভালকৈ জানে এতিয়াৰ যিগৰাকী বিধায়ক আছে তেখেতেই চাগে অহাবাৰো আকৌ বিজেপিৰ প্ৰাৰ্থিত্ব হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজিৰ দিনলৈকে যদি কোনোবা সাংঘাতিক ৰাজনৈতিক ধুমুহা কিবা নাহে তেখেতক নিদি কমলপুৰৰ জনতাই আপোনাক কিয় বিধানসভালৈ পঠিয়াব লাগে এইকাৰণে পঠিয়াব লাগে যে কমলপুৰৰ ৰাইজৰ লগত মোৰ সম্পৰ্কটো ঘৰুৱা কমলপুৰত মই বিধায়ক হৈ থাকোঁতে এনেকুৱা এটা উদাহৰণ যিটো ৰাইজে বেয়া পোৱা কাম কৰিছোঁ কমলপুৰত আটাইতকৈ প্ৰধান সমস্যা আছিলে ৰাস্তা ঘাট মই আজি অহংকাৰ কৰি নকওঁ যে প্ৰায় 400 কিলোমিটাৰ ৰাস্তা এইটো বিধানসভাৰ ৰেকৰ্ডে ক'ব 400 কিলোমিটাৰ ৰাস্তা 5 বছৰ নহয় 3 বছৰত বনাইছে কাৰণ 2 বছৰ আমি কোভিডৰ কাৰণে কাম কৰিব পৰা নাই আপুনি ৰাস্তা ঘাট কৰিছে মই আৰু আজিৰ তাৰিখত বৰ্তমানৰ বিধায়কগৰাকীয়ে কিবা কাম কৰিছে নে মই এইটো কমলপুৰৰ ৰাইজে ভালকৈ উত্তৰ দিব পাৰে 80 কিলোমিটাৰ ৰাস্তা মই এৰি থৈ আহিছিলোঁ এই 80 কিলোমিটাৰ ৰাস্তাৰ কিন্তু 20 কিলোমিটাৰ ৰাস্তা আজিৰ বিধায়কগৰাকীয়ে কৰিব পৰাৰ কাৰণে সক্ষম হোৱা নাই মই মানুহৰ প্ৰতিটো বিপদত প্ৰতিটো ভাল কামত মানুহৰ লগত আছোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে মই বিধায়ক হিচাপে মই মানুহৰ লগত এনেকুৱা সম্পৰ্ক পুলিচ আৰু অফিচাৰকেইটাৰ বাহিৰে মোক ছাৰ বুলি মাতিব মানুহ নাছিলে কোনে ছাৰ বুলি নামাতে কোনোবাই নাম কাঢ়ি মাতে কোনোবাই দাদা বুলি মাতে কোনোবাই খুৰা বুলি মাতে তেনেকুৱা সম্পৰ্কই মোৰ লগত আছে আৰু কমলপুৰৰ মানুহে দেখিছে এই ল'ৰাটোৱে ছাত্ৰ অৱস্থাৰ পৰা সমাজখনত কিবা এটা দিবলৈ চেষ্টা কৰিছে আমাক সন্মান দিয়ে আটাইতকৈ ডাঙৰ কথা মই কিবা দিব পাৰিছে নে নাজানো প্ৰতিটো সমাজৰ হিন্দু হওক মুছলমান হওক চেষ্টা কৰিছে সকলো মানুহক মই সন্মান দিব চেষ্টা কৰিছোঁ মই যদি ওচৰলৈ কিবা মানুহজন আহিছে মই দিব পৰা নাই মই হাত জোৰ কৰি গৈছোঁ এইটো মোৰ দ্বাৰা নহ'ব আপোনালোকে বেয়া নাপাব চাহ কাপ খাওক যাওক আৰু মই আপোনালোকৰ ঠিক আছে মই আপোনাক এতিয়া শেষ কৰিম আপোনাৰ লগত পতা কথাখিনি ইয়াৰ কাৰণে আপুনি টিকেট পাব লাগিব আপুনি বিধায়ক হিচাপে নিৰ্বাচন হ'বৰ কাৰণে আপুনি টিকেট পাবনে কমলপুৰত কাৰণ আটাইতকৈ আপোনালোক তিনিজনৰ ভিতৰত মানসিং ৰংপি আপুনি বিনন্দ শইকীয়া এই তিনিজনৰ ভিতৰত প্ৰথম বিদ্ৰোহটো কিন্তু আপোনাক লৈ ৰাজীৱ ভৱনত হৈছে আপোনাৰ সমষ্টিত বিদ্ৰোহ হৈছে গতিকে আপুনি টিকেট পাবনে বিদ্ৰোহবিলাক কিছু পৰিমাণে বাৰু মানে মেনুপুলেট কৰা এইবিলাক বিদ্ৰোহৰ কথা নহয় মই টিকেট পাম নাপাম মই নাজানো টিকেটটোতো বিচাৰিম কাৰণ মই যিহেতু বিধায়ক আছিলোঁ টিকেটটো বিচাৰিম আৰু মই ভাবোঁ যে জিকিব পৰা যিটো কণ্ডিশ্যন এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সন্মুখৰ যুদ্ধখন হ'ল যিকোনো প্ৰকাৰে এইখন মানে মোৰ বাবে অসমীয়া জাতীয় জীৱনৰ বিৰোধী বহুতে বেলেগ বেলেগ শব্দ ক'ব পাৰে মই অসমৰ জাতীয় জীৱনৰ বিৰোধী এই চৰকাৰখন আজি ক্ষমতাচ্যুত কৰিব লাগে সেইটো আমাৰ প্ৰধান লক্ষ্য গতিকে সেই লক্ষ্যৰ কাৰণে আমি এজন সৈনিক হিচাপে গৌৰৱৰ লগত কাম কৰিবৰ কাৰণে আগ্ৰহী আৰু সেইকাৰণে কংগ্ৰেছ দলত যোগদান কৰিছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ বিনন্দ শইকীয়া ডাঙৰ মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি যিটো এতিয়া আশাৰে আকৌ উভতি আহিছে আপুনিওতো টিকট বিচাৰিব টিকট পাবনে টিকেটটো বিচাৰিম কাৰণ 3টা কাৰ্যকাল চিপাঝাৰৰ ৰাইজে মোক বিধায়ক নিৰ্বাচিত কৰিছে 2টা কাৰ্যকাল কংগ্ৰেছৰ পৰা এটা কাৰ্যকাল মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা আৰু যদি তাত এতিয়া আপোনাৰ প্ৰতিষ্ঠানৰ পৰাও যদি এতিয়া এটা এয়া কৰা হয় ছাৰ্ভে কৰা হয় দেখাব যে মোক এতিয়াও বহুত মানুহে মানে সমষ্টিৰ চুকে কোণে সকলোৱে বিধায়ক হিচাপে বিচাৰে গতিকে সেই পৰিপ্ৰেক্ষিতত মই দলৰ পৰা টিকেট বিচাৰিম কিন্তু এইটো নিৰ্ভৰ কৰিব দলৰ নেতৃত্বৰ ওপৰত দলৰ নেতৃত্বই
টিকেট দিয়ে নে নিদিয়ে দলৰ ছাৰ্ভে কি কথা কয় এইবিলাক কথা নিৰ্ভৰ কৰিব কিন্তু টিকেট বিচৰাটো মই বিচাৰিম আৰু ৰাইজে মোক বিচাৰিছে সেইটো কথা ঠিক আছে আপুনি কিছু সময় পূৰ্বে এটা কথা কৈছিল যে যিটো বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি মুখ্যমন্ত্ৰীৰ যিবিলাক মেৰু বিভাজনৰ কথা এইবিলাকৰ আপুনি খুব মানে বিৰোধী আৰু অসন্তুষ্ট আপোনাৰ মনত দুখ বা আপুনি ক্ষোভিত হৈ আছিল যাৰ কাৰণে যোৱা 4.5 বছৰ আপুনি মৌন হৈ বহি আছে সহ্য কৰি পেলাই টিকেট নোপোৱাৰ পিছতো আপুনি 4 বছৰ থাকিলে 4.5 বছৰে থাকিলে কিন্তু এটা ইলেকশ্যনৰ আগে নিৰ্বাচনৰ আগে আপুনি দল ত্যাগ কৰি মই আচলতে এই 4 বছৰত বহু কথাই শিকিলোঁ বহু কথা মই দেখিলোঁ মানে আগতে এবাৰ মই ক'লোঁ যে বিধায়ক হৈ থাকিলে কিছুমান কথা খুব পুংখানুপুংখভাৱে অধ্যয়ন কৰাটো বৰ অসুবিধা কাৰণ বিধায়কসকল সাধাৰণতে মানুহৰ সমস্যাৰ লগত জড়িত হৈ থাকিবলগীয়া হয় অনবৰতে 24 ঘণ্টাই বাকী কথাবিলাক অলপ গৌণ হৈ যায় মানুহৰ সমস্যা বা যিবিলাক ইছ্যুজ থাকে সামাজিক বা উন্নয়নমূলক কথা এইবিলাকৰ লগত জড়িত হৈ থকা যায় গতিকে মই যে এই 4 বছৰ 4.5 বছৰ অলপ বাহিৰত থাকিলোঁ যদিও দলটোত মই আছোঁ দলটোততো মোক পৰিকল্পিতভাৱে কৰ্মহীন কৰি ৰখা হৈছে তেওঁলোকে মোক সভা সমিতিলৈ নামাতাটো মোৰ দুখ নহয় মই দলৰ পৰা ৰিজাইনো দিয়া নাই আৰু মোক দলৰ পৰা বহিষ্কাৰো কৰা নাই বা দলৰ কিবা বিৰোধিতা কৰিছোঁ বুলি কেতিয়াও স্পষ্টীকৰণো বিচৰা নাই তেনেকুৱা অৱস্থাত মই সেই দলটোত আছোঁ আৰু 4 বছৰ 4.5 বছৰত মই মানে ওচৰৰ পৰা অধ্যয়ন কৰিবলৈ এটা সুবিধা পালোঁ আৰু কংগ্ৰেছ দলৰো যিবিলাক কাৰ্যক্ৰমণিকা মই চাবলৈ সুবিধা পালোঁ বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ভাৰত জোড়ো যাত্ৰা চাৰিওফালে হৈছিল আমাৰ ইয়াতে আহিছিল চৰকাৰে কেনেকৈ তেওঁক বাধা দিছে চৰকাৰে কেনেকৈ তেওঁৰ এই ভাৰত জোড়ো যাত্ৰাটো মানে নষ্ট কৰিব পাৰে এইবিলাক কৰিছে সেইবিলাকো মই এতিয়া খুব ভালকৈ চাবলৈ সময় পালোঁ বা ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো যাত্ৰাই ভাৰতবৰ্ষত কেনেকুৱা এক প্ৰভাৱ পেলালে যুৱকসকলক কেনেকৈ আকৃষ্ট কৰিছে এই কথাবিলাক মই চাবলৈ অলপ ওচৰৰ পৰা চাব পাৰিলোঁ মানে মই বিধায়ক হৈ থকা হ'লে বা মই যদি একেবাৰে দলৰ কিবা ডাঙৰ দায়িত্ব লৈ খুব ব্যস্ত হৈ থাকিলোহেঁতেন এইবিলাক কথাৰ প্ৰতি মই এনেকৈ চাবৰ কাৰণে এটা হয়তো সুবিধা নাপালোহেঁতেন কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াৰ এই কথাখিনি মই খুব ভালকৈ চালোঁ তাৰোপৰি আমাৰ অসমৰ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ তেখেতৰ পাৰফৰ্মেঞ্চটো মই আগতেও দেখিছোঁ সংসদত এইবাৰো মই দেখিছোঁ এই নিৰ্বাচনৰ পিছৰ পৰা খুব ভাল পাৰফৰ্মেঞ্চ তেওঁ দিছে আৰু যুৱ প্ৰজন্মৰ মাজত তেওঁৰ যিটো মানে খুব এক্সিলাৰেটেড মানে ত্বৰিত গতিত তেওঁৰ মানে হেৰিটো হৈছে জনপ্ৰিয়তাটো বাঢ়ি গৈছে মই আপুনি কৈছে কাৰণে মই এটা কথা কওঁ এতিয়া সত্যব্ৰত কলিতা কিছু সময় পূৰ্বে কৈ গৈছে যে সৰ্বানন্দ সোণোৱালৰ লগত তেখেতে তুলনা কৰিছে গৌৰৱ গগৈ বিজেপি কিন্তু 10 বছৰীয়া শাসন হিমন্ত বিশ্ব শৰ্মাই সোণোৱালৰ চৰকাৰৰ কথাটো নকয় মোটামুটি তেওঁ নিজৰ মুখ্যমন্ত্ৰীৰ পৰাহে তেওঁ কথাটো কৈ থাকে যোৱা 5 বছৰহে তেওঁ কৈ থাকে কথা হ'ল মই আপোনাক এইটোহে সুধিব বিচাৰিছোঁ যে তেওঁ যোৱাবাৰ মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰি বিজেপি নিৰ্বাচন খেলা নাছিল সৰ্বানন্দ সোণোৱাল সন্মুখত থাকিয়ে নিৰ্বাচন হৈছে এইবাৰহে কিন্তু তেওঁ মুখ্যমন্ত্ৰী কেণ্ডিডেট হিচাপে আৰু গৌৰৱ গগৈৰ লগত এইবাৰহে তেওঁ পোনপটীয়া যুঁজখন হ'ব আপুনি মোক এতিয়া কওক যে হিমন্ত বিশ্ব শৰ্মাৰ এই যে যিটো কৌশলী ৰাজনীতি যিটো বিচক্ষণ ৰাজনীতি বুলি আমি যিটো কথা কওঁ গৌৰৱ গগৈটো এতিয়ালৈকে সাধা চিধা হৈ আছে তেওঁ বিধানসভাত এতিয়ালৈকে এবাৰো নিৰ্বাচন খেলিয়ে পোৱা নাই কাকো খেলাইও পোৱা নাই তেওঁ নিজে লোকসভাতে খেলিছে এতিয়ালৈকে আৰু এইবাৰ তেওঁ ঘৰুৱাবৰ কাৰণে গোটেই দিছপুৰ উবুৰি খাই পৰিছিল কোনোবাইতো কৈছিল যে এইবাৰহে খেলা দেখা যাব কাৰণ তৰুণ গগৈ পুতেক হিচাপে ইমান দিনে নিৰ্বাচন খেলি আছিল এইবাৰহে তৰুণ গগৈ অনুপস্থিতিত গৌৰৱে নিৰ্বাচন খেলিছে গতিকে এইবাৰ দেখক ৰাইজে কেনেকৈ জিকে কিন্তু জিকি দেখুৱালে আপুনি ভাবেনে যে তেনেকুৱা শক্তিৰে গৌৰৱ গগৈয়ে নেতৃত্ব দিব পাৰিব বুলি বিধানসভা নিৰ্বাচনত 100% ভাবোঁ মই 100% ভাবোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো টেনিয়ৰ আছিলে সেই টেনিয়ৰটোৰ কথা এতিয়া অসমৰ মানুহক পাহৰাবলৈ যত্ন কৰি থকা হৈছে সেইটো ইচ্ছাকৃত মচি পেলোৱা পাহৰা যি আৰু যি শব্দ ব্যৱহাৰ কৰোঁ সেই ৰিজিমটোৰ কথা সেই টেনিয়ৰটোৰ কথা এতিয়া মানুহৰ মনৰ পৰা লাহে লাহে মচ খাই গ'ল আৰু এইটো নিশ্চয় কৌশলগতই হ'ব বুলি ভাবিছোঁ এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে সেই সময়ৰ কথাবিলাক ভাল কামবিলাকো নকয় আৰু এতিয়া মুখ্যমন্ত্ৰীগৰাকী মই এইটো নকওঁ যে তেওঁ বিচক্ষণ নহয় বিচক্ষণ মানে এই আমাৰ সত্যব্ৰত কলিতাই কোৱা যিটো শব্দ মানে কূটনীতিত সিদ্ধহস্ত মানে খুব ডিপ্ল'মেচিটো খুব ভাল তেওঁৰ মানে শত্ৰুৰ লগতো ৰাতি কথা পতা বদৰুদ্দিন আজমলৰ লগতো তেওঁ ৰাতি কথা পতা যিটো ৰাজনীতি কৰে বা অন্যৰ লগতো ভিতৰি ভালে থাকি বা কিবা কৰি যে তেওঁ যিটো ৰাজনীতি কৰে কংগ্ৰেছতে কিমান মানুহ আছে এইবিলাক ৰাজনীতিত তেওঁ সিদ্ধহস্ত কিন্তু তেওঁৰ বুদ্ধিটো তেওঁৰ এই বিচক্ষণতাটো ভাল কামত ব্যৱহাৰ হৈ থকা নাই আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো স্কিল
এইটো ভাল কামত ব্যৱহাৰ হোৱা নাই তেওঁৰ বুদ্ধি বৃত্তি সকলোবিলাক এতিয়া সমাজ ধ্বংসৰ কামত ব্যৱহাৰ হৈছে মোৰ সময় শেষ হৈছে মই দীঘলীয়া নকৰোঁ সমাজ ধ্বংসৰ কামত ব্যৱহাৰ হৈছে গতিকে মানুহে কথাবিলাক বুজি পাইছে মই অলপ আগতে কৈছোঁ যে মুখ খোলা নাই কিন্তু মুখ খুলিব ঠিক আছে মুখ খোলাৰ কাৰণে বেছি দিন নাই কিন্তু আৰু এই নিৰ্বাচনত ২৬ৰ নিৰ্বাচনত এইটো মুখ খুলি মানুহে দেখুৱাব গৌৰৱ গগৈ ডাঙৰীয়া খুব ইণ্টেলিজেণ্ট মানুহ তেওঁ খুব চাই চিতি খোজ দিয়া মানুহ আৰু কথাবিলাক যুক্তিপূৰ্ণভাৱে বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰি পেলাই কথা কোৱা মানুহ গতিকে এইটো নহয় যে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ লগত টক্কৰ দিব নোৱাৰিব গৌৰৱ গগৈ ডাঙৰীয়া ভালকে টক্কৰ দিব আৰু ক্ষমতাত আহিব বুলি আমি দৃঢ় বিশ্বাসী হৈ আছো যোৱা 10 তাৰিখে 10 ছেপ্টেম্বৰ এটা লাইন ক'ব খোজো যে গৌৰৱ গগৈ ডাঙৰীয়া লম্ফজম্ফ নকৰে কিন্তু গৌৰৱ গগৈৰ যুক্তিত বহুত শক্তি আছে মানে পানীৰ তলৰ কাই বহুত শক্তি আছে আৰু তেওঁৰ কথাবিলাক খুব লজিকেল ঠিক আছে মই শেষ কৰিব বিচাৰিছোঁ বিনন্দ শইকীয়া আপুনি যিটো কথা ক'লে শেষত আপুনি কৈছে যে তেখেত জিকিবই বা তেখেতৰ এই শক্তিটো আছে এটা কথা ঠিক যোৱা 10 তাৰিখে যিখন ৰাজনৈতিক নাটক বিশেষকৈ একদম ধুমুহা ভূমিকম্প কিবা কিবি ঢেৰ আহিব বুলি যিটো কথা কৈ থাকিল মুখ্যমন্ত্ৰীৰ কথাটো নফলিয়ালে এতিয়ালৈকে গৌৰৱ গগৈ কথাটো ফলিয়ালে যোৰহাটত যেনেকৈ গৌৰৱ গগৈ জিকিলে মুখ্যমন্ত্ৰী বা গোটেই বিজেপি হাৰিলে তেনেকৈ 10 ছেপ্টেম্বৰতো কিন্তু 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হাৰিছে এইটো একদম চিধা কথা কাৰণ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো এটা নেৰেটিভ সৃষ্টি কৰি পেলাই ইলেকশ্যনলৈকে এই কথাখিনি লৈ যোৱাৰ যিটো পৰিকল্পনা কৰিছিল তেওঁ আচলতে তাৰিখ নিদি নহয় মই আপোনাক বেলেগ এটা কথাহে সুধিব বিচাৰিছোঁ তেওঁ আপুনি বিজেপিতে আছিলেতো সেইদিনাখনলৈকে তাৰমানে কংগ্ৰেছৰ সভাপতি হ'ব বুলিহে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে এই ব্ৰহ্মাস্ত্ৰবিলাক নিক্ষেপ কৰিছিলে নেকি সভাপতি হোৱাটো যেনে কেনেবাকৈ ৰখাব পাৰি নেকি তাৰমানে গৌৰৱ গগৈৰ যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তাটোৰ উমান অলপ বুদ্ধিয়ক মানুহ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগতেই পাইছে তেওঁৰ যে উত্থান হ'ব বুলি তেওঁ আগতেই গম পায় আৰু সেই উত্থানটোক কেনেকৈ বাধাগ্ৰস্ত কৰিব পাৰি সেই পলিচিবিলাক তেওঁ লৈ আছে আৰু সেই পলিচিবিলাকৰ এটা এই পাকিস্তানী লিংকৰ এই কথাটো গতিকে এতিয়া মই কওঁ যে ২৬ত আমি আত্মবিশ্বাসী মোৰ সমষ্টিত ৰাইজে জানে মোৰ কৰ্ম পদ্ধতি কেনেকুৱা মই ইমানবিলাক ভাল কাম কৰিছোঁ কমিউনিকেশ্যন ক্ষেত্ৰত বা 15 বছৰে আপোনাৰ যিটো অভিজ্ঞতা সেইটো মানুহে বিচাৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে সত্যব্ৰত কলিতাই কৈছে মানুহৰ লগত যিটো আত্মীয়তা যিটো সম্পৰ্ক মানুহজনক একো কৰি দিব নোৱাৰিলেও মাতষাৰ দি পেলাই তেওঁৰ কথাটো শুনাৰ ধৈৰ্য ৰখাটো যিটো ব্যৱস্থা সেইটো মানুহে আমাৰ পৰা পাইছে গতিকে মানুহে আমাৰ ওপৰত আস্থা ৰাখি ৰাইজে আস্থা ৰাখি আমাক ২৬ত নিৰ্বাচন খেলিবলৈ কৈছে মই সেই কথাখিনিকে সৰুগত কৰি এতিয়া আকৌ নতুন এটা মিছন লৈ পেলাই আহিলোঁ য'ত ঘৃণাৰ পৰিৱেশটো নাথাকে য'ত সাম্প্ৰদায়িকতা নাথাকে য'ত এক ধৰ্মনিৰপেক্ষতাকে আমি সম্বল কৰি লওঁ য'ত সংবিধানৰ কথাবিলাক বাহাল থাকে এই ধৰণৰ ৰাজনীতি কৰিবৰ কাৰণে আকৌ কংগ্ৰেছলৈ ঘূৰি আহিছোঁ ঠিক আছে গতিকে আমাৰ সন্মুখত আজিৰ তাৰিখত মানে এটাই লক্ষ্য যে বিজেপিক শাসনৰ পৰা আমি উফৰাব লাগিব ঠিক আছে বাৰু আপোনালোক দুয়োগৰাকীকে মই আৰু বহু কথা সুধিবলৈ আচলতে মন আছিলে কিন্তু মোৰ সময় কেতিয়াবা শেষ হৈ গৈছে থাকি গ'ল পিছত কেতিয়াবা আকৌ লগ পাম নিশ্চয় দুয়োগৰাকীকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে যি লক্ষ্য উদ্দেশ্যৰে আকৌ নতুন এটা ইনিংছ আৰম্ভ কৰিছে আপোনালোকৰ ভাল হওক কিন্তু এইটো কথা ঠিক যে জনতা জনাৰ্দনে সকলো সিদ্ধান্ত ল'ব কেতিয়াও নেতা ওপৰত নহয় জনতা সদায় ঊৰ্ধত জনতাৰ ওপৰত জনতাই সকলো সিদ্ধান্ত ল'ব আপোনালোকৰ কথাখিনি আহি থকা সময়ে ক'ব যে কিমান সঁচা কিমান মিছা হ'ব পুনৰবাৰ